any concentration terms যদি concentration বাঢ়ি যোৱাক বুজায় তেলে কি হ'ব কি বাঢ়িব লাগিব concentration termটো বাঢ়িব লাগিব যিমানে এৰ প্ৰেসাৰ বেছি হ'ব হিমানে মোল ফ্ৰেকশন কি হ'ব ইয়াত বেছি হ'ব এৰ সো টেম্পারেচাৰ বঢ়াই দিলে কেএইচ বাঢ়ে সলিবিলিটি বাঢ়িব নে কমিব কমিব এজনে কৈছে অনলি বাঢ়িব yes so yes কমিব বাঢ়িব কেনেকে পানী এখিনি যদি আমি গৰম কৰো তাৰ পৰা ভেপাৰ ওলাইহে যাবলৈ বিচাৰে ভেপাৰ হৈ গ্যাস ওলাইহে যাবলৈ বিচাৰে সো পানী এখিনি আমি গৰমও কৰি আছো আৰু গৰম কৰাৰ লগতে তাত আৰু গ্যাস আমি ডিজলভ কৰিবলৈ বিচাৰিছো এটো পসিবল হ'ব জানো গুড ইভিনিং এণ্ড ওয়েলকাম টু জ্ঞানম টিউশন ক্লাস 11 ৰ ৰিজাল্ট কাৰবাৰ দিলে নেকি ক্লাস 11 ৰ ৰিজাল্ট বিলাক তোমালকে পাইছা নেকি কোনোবাই কাৰবাৰ ক্লাস 11 ৰ ৰিজাল্ট বিলাক ওলাল নেকি বাৰু একদম কেনেকুৱা হৈছে এক্স্যাক্টলি মোক নালাগে বাৰু বাট ওলাল নেকি কেনেকুৱা হৈছে এই তোমালকৰ ঠিকে আছে নে ক্লাস 11 ৰ ৰিজাল্টস বিলাক পাইছা তোমালকে বুলে কেনেকুৱা হৈছে ঠিকে আছে নে সো কংগ্ৰেচুলেশনস তেতিয়ালে ৰিজাল্ট দি মেলি সেকেন্ড ইয়াৰৰ ক্লাস কৰিবলৈ আহিছা মানে ভাল হৈছে ন সো ফাইনালি তোমালোকৰ হেয়াই এটা তাৰ মানে এনেকুৱা হৈছে বহুতে এতিয়ালৈকে ৰিজাল্টটো নাই পোৱা ফাৰ্স্ট ইয়াৰতে আছা ৰিজাল্টটো নাই পোৱা যেহেতু সেকেন্ড ইয়াৰ বুলি কৈ দিয়া নাই ন অফিচিয়ালি আৰু বাকিখিনি সেকেন্ড ইয়াৰলে পাইছা সো কংগ্ৰেচুলেশনস আধা হৈ আছে গুড ইভিনিং আমাৰ যিসকল ষ্টুডেন্টে জয়েন কৰি থৈছা এনৰোলমেন্ট লৈ থৈছা তেওঁলোকৰ এটলিষ্ট সকলোৱে ৰেগুলাৰলি ক্লাস বিলাকত আহিবা আৰু আজি ক্লাসটো মই সকলোৰে কাৰণে ওপেন ৰাখিছো আৰু এটো হ'ব আমাৰ লাষ্ট ডেমো ক্লাস ইয়াৰ আগত যেটো ক্লাস কৰিছিলো হেতু অকনমান টেকনিক্যাল ডিফিকাল্টি হোৱাৰ কাৰণে ভিডিওৰ অকনমান প্ৰবলেম আহিছিলে বাট এটো তেনেকৈ আছে ৰেকৰ্ডিংটো হেতু মই ইউটিউবত শেয়াৰ কৰা হোৱা নাই হেতু কাৰণে ইউটিউবত শেয়াৰ কৰিব লগিয়াকে ৰিজল্যুশনটো নাহিলে তাত দ্যাট ইজ হোৱাই শেয়াৰ কৰা হোৱা নাই বাট এটো ক্লাস হেকৰ পিছত ইউটিউবতো अवेलेबल হৈ যাব ইয়াৰ পিছৰ পৰা ক্লাস বিলাক অনলি আমাৰ এপত যিসকল ষ্টুডেন্ট থাকিব আমাৰ যিসকল ঘৰৰ মেম্বাৰ হ'ব আমি ইয়াৰ পিছত ঘৰৰ কথা ঘৰৰ ভিতৰতে ৰাখিম মানে গম পাইছানে আজিলৈকে আমি এলাহ কৰি আছিলো আলহী দুলহী সকলোকে গম পাইছানে আলহী ষ্টুডেন্ট কিমান জন আছা আলহী আছা নে কোনোবা ওকে বাই কৰিছা বহুতে জয়েন কৰিছা মই গম পাইছো সো আলহী আজি আলহীৰ কাৰণে আমি ওপেন ৰাখিছো হা সো আজি আলহীও থাকিব আমাৰ ক্লাছটোত আৰু ইয়াৰ পাছৰ ক্লাছটোৰ পৰা আমাৰ ঘৰৰ ভিতৰতে ঘৰৰ কথা ঘৰৰ ভিতৰতে চলিব আৰু ওকে অকনমান জাস্ট আমি 1 মিনিট মান ওয়েট কৰি দিছো আৰু 1 মিনিট দেই যাতে আহি লব পাৰে বাকি সকলো জাস্ট 1 মিনিট আমি ওয়েট কৰিছো ঠিক আছে 1 মিনিট মাত্ৰ 1 মিনিট মাত্ৰ আমি ওয়েট কৰিম ঠিক আছে মই এটা কাম কৰো তোমালোকক ওয়েট কৰিবলৈ দি মই এটা কাম কৰো মোৰ স্ক্ৰিনখন যত মই কমেন্টস পঢ়ি আছো অকমান মুখৰ আগত আনি লওঁ সো দ্যাট মই ইফালে চাই থাকিব লগা নহয় এটা কথা তোমালোকে মন কৰিবা খালি যে ৰিফ্লেকশনটো আহিছে নেকি আহিছে নেকি বৰ্ড নাই হা ঠিকে আছে চাব পাৰি ওকে সো লাষ্ট ক্লাছত কোন প্ৰেজেন্ট আছিলা লাষ্ট ক্লাছত আমি হেনৰিজ ল লৈকে ডিসকাস কৰিছিলো আমি অলপ হয়নে লাষ্ট ক্লাছত আমি কেইটামান আমাৰ এই চ্যাপ্টাৰটোৰ লগত ৰিলেটেড কেইটামান ইম্পৰ্টেন্ট টাৰ্ম আমি ডিসকাস কৰিছিলো যেনেকে সলিবিলিটি মানে কি হয় ডিসলিউশন মানে কি হয় দেন ডাইনামিক ইকুইলিব্ৰিয়ামত সলিউশন এটা থকা মানে আমি কি বুজি পাওঁ ক্ৰিষ্টেলাইজেশন মানেনো কি হয় তো তেনেকুৱা ধৰণৰ কিছুমান আমি ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিছিলো স্যাচুৰেটেড সলিউশন মানেনো কি হয় আনস্যাচুৰেটেড সলিউশন মানেনো কি হয় হে তেনেকুৱা ধৰণৰ কিছুমান টপিক আমি লাষ্ট ক্লাছত ডিসকাস কৰিলো তাৰ লগতে আমি যিবিলাক এনেকুৱা ধৰণৰ ফেক্টৰ আছে যিবিলাকে আমাৰ সলিবিলিটিৰ ওপৰত এফেক্ট কৰে তেনেকুৱা ফেক্টৰ বিলাকৰ বিষয়ে আমি আলোচনা কৰিলো টেম্পাৰেচাৰে কিদৰে এফেক্ট কৰে সলিবিলিটিত গ্যাসৰ সলিবিলিটিত টেম্পাৰেচাৰে কিদৰে এফেক্ট কৰে সলিডৰ সলিবিলিটিত কিদৰে এফেক্ট কৰে লিকুইড এটাত যেতিয়া আমি সলিড এটাক ডিজলভ কৰো তেতিয়া কিদৰে এফেক্ট কৰে
গ্যাস এটা ডিজলভ কৰিলে কিদৰে ইফেক্ট কৰে সেইবিলাক কথা আমি ডিসকাস কৰিলো আমাৰ লাষ্ট ক্লাছটো বা আমি এটো ডিসকাস কৰিলো যে নেচাৰ অফ সলিউট আৰু সলভেন্টৰ ওপৰতো কি কৰে সলিউবিলিটি হাইলি ডিপেন্ড কৰে যিবিলাক পোলাৰ সাবস্টেন্স সেইবিলাক পোলাৰত সলিউবল হয় যিবিলাক নন পোলাৰ সাবস্টেন্স সেইবিলাক নন পোলাৰত সলিউবল হয় সো তেনেকুৱা ধৰণৰ কথাবিলাক আমি হেকৰ ক্লাছটোত ডিসকাস কৰিলো তোমালোকে একদম ক্লিয়াৰলি দেখি আছে নে আৰু এবাৰ লাষ্ট জনাই দিয়া একদম টপিকলৈ যোৱাৰ আগত আৰু এবাৰ মই জানি লব বিচাৰিছো কথাটো যে তোমালোকে একদম ক্লিয়াৰলি ধুনিয়াকে দেখি আছে নে একো প্ৰবলেম নোহোৱাকে উইদাউট এনি ইস্যু একবাৰ জনাই দিয়া শব্দ ক্লিয়াৰ গৈ আছে পোহৰ ক্লিয়াৰ গৈ আছে ওচৰলৈকে তোমালোকৰ ওকে গুড ঠিক আছে তেতিয়াহলে আমি আৰম্ভ কৰো সো বহুতখিনি পঢ়িলো আমি এইবিলাক আমি অলৰেডি ডিসকাস সদায় মই পাহৰি যাওঁ এনেকুৱা ধৰণৰ কথাবিলাক সো আমাৰ তোমালোকে বহুত বেছি ডিমান্ড কৰি আছিলা বহুতে আমাক সুধি থাকা যে আমি কিবা কম্বো অফাৰ থাকিব নেকি বা কম্বিনেশনত আমি লব পাৰিম নেকি পিসিএম পিসিবি এনেকুৱাকে সো আমি কম্বিনেশন এটা ক্ৰিয়েট কৰিলো আৰু এনেকুৱাকে ক্ৰিয়েট কৰিছো যাতে যিসকলে এতিয়ালৈকে লৈ ললা তেওঁলোকৰ একো লোকসান নহয় তেওঁলোকেও যাতে পস্তাব লগা নহয় তেওঁলোকে যাতে এনেকুৱা ধৰণৰ ফিল কৰিব লগা নহয় যাতে আমি বেছি প্ৰাইসত লৈ ললো নেকি তেনেকুৱা ধৰণৰ একো আমি কৰা নাই তোমালোকৰ লগত একো নাই ইনসাফি নকৰাকে আমি এটা কম্বো ক্ৰিয়েট কৰিছো এটা পিসিবি এটা পিসিএম তাৰ মানে যদি পিসিবি কম্বোটো কোনোবাই লয় তেতিয়াহলে এম টো হি ইন্ডিভিজুয়ালি লব লাগিব অকলখৰিয়াকে আৰু পিসিএম যদি লয় তেতিয়াহলে হি বি টো অকলখৰিয়াকে লব লাগিব যা চাৰিটা লব বিচৰা সকলে বাকি তিনটাত কি কৰি দিছো আমি 9999 তোমালোকে অলৰেডি জানাই যে আমাৰ কোৰ্সৰ প্ৰাইস বিলাক অলমোস্ট 4000 এ হয় সো আলটিমেটলি তিনটা সাবজেক্ট ললে 12000 কিবা এটা হয় কিন্তু যদি একেলগে তিনটা লয় তাৰ মানে 10000 এভেইলেবল হ'ব এতিয়া যি লৈ আছিল তিনটা ইহাতি 9000 কিমানতে পাই আছে সো কোনো লোকসানত থাকিব লগিয়া নহয় দেই সো হেতু লৈ তোমালোকে একো বেয়া পাবলগিয়া নাই যিসকলে আগতীয়াকে জয়েন কৰিলা যে আমি কম্বোটো জয়েন কৰিব নোৱাৰিলো আৰু হেতু লৈ কম্বোৰ ক্লাস বিলাক একদম একে ধৰণে হৈ থাকিব এতিয়া যে ইয়াত ক্লাসটো হৈ আছে এটো কম্বো ক্লাস যেটো আমাৰ প্যাকেজ আছে তাতো হৈ আছে মানে একেলগে গম পাইছানে তেনেকুৱা ধৰণে হৈ থাকিব একেখিনি নোটস একে ধৰণে সব একে থাকিব একো টেনচন লবলগিয়া কথা নাই কোনোবাই যদি এতিয়া জয়েন কৰা নাই যদি ভাবি আছা কম্বোত লব পাৰিবা দেই তোমালোকে সুবিধা পোৱা যেহেতু কম্বো বহুত ডিমান্ড আহি আছিল সো আমি কম্বো ক্ৰিয়েট কৰি দিছো এতিয়া বহুতখিনি স্লাইড দেখিবা যে এখিনি আমি আলোচনা কৰিলো জাস্ট মই এতিয়া এনেকে পাস কৰি গৈ থাকিম মুভ অন কৰি গৈ থাকিম এইবিলাক আমি ডিসকাস কৰিলো যে সলিউশন কি হয় টাইপস অফ সলিউশন আমি অলৰেডি ডিসকাস কৰিলো দেন কনসেন্ট্ৰেশন টার্মস বিলাক আমি অলৰেডি ডিসকাস কৰিলো কনসেন্ট্ৰেশন টার্মস কিমান ইম্পৰ্টেন্ট হয় সেইবিলাক আমি ডিসকাস কৰিলো গম পাইছানে কোনোবাই যদি এখিনি বস্তু নাই চোৱা তেতিয়াহলে অলৰেডি ৰেকৰ্ড হৈ আছে আমাৰ ইউটিউবতে দিয়া আছে তোমালোকে চাই লব পাৰিবা আৰু ইয়াৰ আগৰ যেটো ক্লাস মই যে কলো যে যেটো ৰিজল্যুশনৰ কাৰণে মই আপলোড কৰিব নোৱাৰিলো হে তাৰ যিখিনি প্ৰথমৰ বস্তু এখিনি তোমালোকে পাৰিয়ে যাবা বুজিয়ে যাবা গতিকে হেনৰিজ লটো আমি যদিও ডিসকাস কৰিছিলো লাষ্ট ক্লাছত সেইকাৰণে মই এটা হেনৰিজ লৰ পৰাই আৰম্ভ কৰিছো যেহেতু লাষ্টৰ ক্লাছটো আমি আপলোড কৰিব পৰা লেভেলৰ নহল কোৱালিটিৰ ইস্যু কাৰণে সো সেইখিনি পৰাই আৰম্ভ কৰিছো হেডফোন ইউজ কৰিব লাগিব আৰু সাউন্ডৰ কোৱালিটি আৰু কোনোবা প্ৰবলেম পাইছা নেকি ইজ देयर এনি ইস্যু উইথ দা সাউন্ড কিন্তু মোৰ যথেষ্ট বঢ়াই থোৱা আছে কিন্তু ইয়াতকে আৰু নাবাহে এটো ইস্যু পাই আছা নেকি সাউন্ডৰ নাই ওকে ঠিক আছে সো আমি হেনৰিজ লৰ পৰা সেইকাৰণে আজি পঢ়িম এইবিলাক আমি পঢ়ি গলো দেই কনসেন্ট্ৰেশন টার্মস মোল ফ্ৰেকশন এইবিলাক বহুত ইম্পৰ্টেন্ট কিন্তু মোল ফ্ৰেকশন দেখিবা যে এতিয়া যিবিলাক ল আহি আছে ল নহয় লৰ পিছৰ যিখিনি বস্তু আমি পঢ়িম তাত আকৌ লাগিবগে আমাক মোল ফ্ৰেকশন গতিকে আমি ইগনোৰ কৰিব নোৱাৰো মোল ফ্ৰেকশন যদি নাই পঢ়া যদি ক্লিয়াৰ হৈ থকা নাই ফাৰ্স্ট ইয়াৰৰ পৰা তেতিয়াহলে আমি আকৌ পঢ়ি লব লাগিব কিন্তু দেন এইবিলাক নিউমেৰিকেলস আমি কৰিলো কনসেন্ট্ৰেশন টার্মসৰ লগত ৰিলেটেড দেন আমি এইবিলাক বস্তু পঢ়িলো অলৰেডি এইবিলাক অলৰেডি গল হা কি গল মই জাস্ট ইনে এবাৰ ডেমো এনেকে দেখাহে গৈ আছো দেই এইবিলাক আকৌ আলোচনা কৰি থাকিলে একেই হ'ব আৰু একেখিনিকে ৰিপিট কৰি থকা নিচিনা হ'ব সো এইখিনি আমি পাইছিলোগে লাষ্ট ক্লাছত আমি এটো ডিসকাস কৰিলো যে নেচাৰ অফ সলিউট সলভেন্টৰ ওপৰত কেনেকে ইফেক্ট কৰে টেম্পাৰেচাৰে কিদৰে ইফেক্ট কৰে দেন প্ৰেসাৰৰ কথাটোত আমি ডিসকাস কৰি আছিলো লাষ্টত যে প্ৰেসাৰ যদি আমি ভাবিছোৱাচোন আমি কিন্তু এই চ্যাপ্টাৰটোত কি কৰিম বাইনাৰী সলিউশনৰ বিষয়েহে ডিসকাস কৰিম আমাৰ চ্যাপ্টাৰটোতে লিখা আছে এনসিইআৰটি খন যদি তুমি পঢ়া লাইন বাই লাইন তাত দেখিবা যে আমি বিভিন্ন ধৰণৰ সলিউশন পাব পাৰো এটা সলভেন্টত আমি দুটা তিনটা সলিউট ডিজলভ কৰি দিব পাৰো যেনেকৈ আমি যেনিবা চৰবত বনাইছো আমি তাত নেমুৰ জুসও দি দিলো লগতে নিমখও দি দিলো চেনিও দি দিলো হয়নে আৰু কোনোবাই জালজিৰা সালজিৰাও দি দিব পাৰে খাই ভাল লাগিলে সো ধেই সলিউট দিও আমি কি কৰিব পাৰো
আমি এটা সলিউশন বনাব পাৰো কিন্তু আমি ইয়াত যিখিনি ডিসকাস কৰিম এই চেপ্টাৰটোত যিখিনি ডিসকাস কৰিম হেখিনি কি হ'ব স্ট্ৰিক্টলি আমি কিহৰ বিষয়ে ডিসকাস কৰিম বাইনাৰি সলিউশনৰ বিষয়ে ডিসকাস কৰিম আৰু বাইনাৰি সলিউশন মানে কি যত এটা সলিউট আৰু এটা সলভেন্টে থাকিব তাৰ মানে দুটাই যত কম্পোনেন্ট থাকিব তেনেকুৱা বিলাককে আমি কি বুলি কম বাইনাৰি সলিউশন বুলি কম আৰু আমি এই চেপ্টাৰটোত যিখিনি থিওৰি ডিসকাস কৰিম হেখিনি বাইনাৰি সলিউশনৰ কাৰণে কনসিডাৰ কৰি আমি ডিসকাস কৰিম সো এতিয়া আমি যদি এনেকে ভাবু যে লিকুইড এটা আমি লিকুইড এটা ডিসলভ কৰিব লাগে এটা লিকুইড হল A substance to liquid আৰু B liquid দুইটাকে আমি ডিসলভ কৰিব লাগে তাত প্ৰেসাৰে কিবা ইফেক্ট কৰিবনে আমি ক্লাস 9 ত থাকোতে কি পাইছিলো যে লিকুইড বস্তু এটা আমি ক্লাস 9 ত থাকোতে এনেকুৱা বস্তু এটা পাইছিলো ন যে সিৰিঞ্জ এটা আমাক এনেকে খোপা এটা লগাই লবলৈ কৈছিলে খোপা এটা লগাই যদি আমি তাক এনেকে হেসু হয়নে ইয়াত বায়ু আছে কাৰণ আমি হেসি একদম ভিতৰলৈকে লৈ যাব পাৰিছো বিকজ এয়াৰ ইজ হাইলি কম্প্ৰেসিবল এৰিলে গুছি গল কিন্তু ইয়াত যদি পানী হুমাই থলো হেতেন এনেকুৱা হলতেন নেকি পানীখিনি কমি যাব নেকি পানীখিনিটো কমি না যায় হয় নহয় পানীটো কম্প্ৰেসিবল নহয় বা লিকুইডটো কম্প্ৰেসিবল নহয় তেনেকুৱা ধৰণে ইমান ভিজিবলি কম্প্ৰেসিবল নহয় সো লিকুইড এটা ডিসলভ কৰা প্ৰক্ৰিয়াটোত প্ৰেসাৰে বৰ এটা এফেক্ট নকৰে আমি প্ৰেসাৰ বহাই দিলু বুলিয়ে বেছি তাত ডিসলভ কৰিব নোৱাৰো তাৰ মানে গম পাইছানে সো হেই যে সলিউবিলিটি হেতু প্ৰেসাৰে ইফেক্ট নকৰে কিন্তু যদি আমি এনেকুৱা হয় যে সলভেন্ট টু A যত আমি কি কৰিছো সলিড এটা ডিসলভ কৰিবলৈ বিচাৰিছো B টু যেনিবা সলিড তেতিয়া ইফেক্ট কৰিবনে B সলিড হয় হল সলিড বিলাকক কম্প্ৰেস কৰিব পাৰি নে প্ৰেসাৰ দি সলিড বিলাকক জানো কম্প্ৰেস কৰিব পাৰি নোৱাৰি সো আমি যদি সলিড এটাও ডিসলভ কৰিবলৈ বিচাৰো তেলে তাৰ ওপৰটো কি নকৰে প্ৰেসাৰে ইফেক্ট নকৰে বুজি পাইছা কথাটো ক্লিয়াৰ হৈছে নে কথাটো হৈছে ক্লিয়াৰ দেন যদি আমি এটা গ্যাস এটাক ডিসলভ কৰিবলৈ বিচাৰো তোমালোকে জানা যে গ্যাস ইজ হাইলি কম্প্ৰেসিবল আমি এটোতে সিরিঞ্জতে দেখিলো এতিয়া যে ইমান গাল গ্যাস আছে হেসি দিছো একদম কমাই নাই গিয়া ইমান গনি কৰি পেলাব পাৰিছো সো আমি যদি যিমান ওপৰৰ পৰা তাত প্ৰেসাৰ দিব পাৰো হিমানে কি হ'ব তাত বেছিকৈ গ্যাস ডিসলভ হ'ব এই কাৰণে গ্যাসৰ যেটো সলিউবিলিটি হেতু প্ৰেসাৰৰ ওপৰত হাইলি ডিপেন্ডেন্ট হয় যিমান বেছি প্ৰেসাৰ থাকিব হিমানে বেছি গ্যাস তাত কি হ'ব ডিসলভ হ'ব বুইছা মানে বুজি পাইছো সগে আমি গ্যাস এটা প্ৰেসাৰ দিলে যেহেতু কম্প্ৰেস কৰিব পাৰি এই কাৰণে গ্যাসৰ যেটো সলিউবিলিটি তাৰ ওপৰত কি কৰে প্ৰেসাৰে প্ৰভাৱ পেলায় ঠিক আছে সো এতিয়া হেই যেটো প্ৰভাৱ হে প্ৰভাৱটোক এক্সপ্লেইন কৰিবলৈ আমাৰ এটা ল আছে লটোৱে হল হেনৰিজ ল সো আমি কি হলে গুছি যাম এতিয়া হেনৰিজ লটোৱে আমি লটো পঢ়িম স্টেটমেন্টটো বাট কি কৈছে আমি এবাৰ বুজি লওঁ ঠিক আছে কি কৈছে না এবাৰ আমি বুজি লওঁ সে এটা লিকুইড আছে লিকুইডটোত আমাৰ সব গ্যাসে লিকুইডটো আমি পানী ধৰিলো বেলেগ না লাগে আমাৰ একদম সহজ এক্সাম্পল আমি ওয়াটাৰক লৈ এক্সাম্পল বিলাক বেছিকে ডিসকাস কৰিম ঠিক আছে এটা আমি পানীৰ ক্ষেত্ৰত যদি চাও পানীৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড গ্যাস বা অক্সিজেন গ্যাস এইবিলাক বৰ বেছি সলিউবল নহয় কিন্তু এমোনিয়া হক বা সালফাৰ ডাই অক্সাইড হক এই তেনেকুৱা ধৰণৰ গ্যাস বিলাক কি হয় বেছিকৈ সলিউবল হয় HCl গ্যাস হক বেছিকৈ সলিউবল হয় তাৰ মানে কিছুমান কম সলিউবল হয় কিছুমান বেছি সলিউবল হয় এটা হেখিনিতে আমাৰ এটা চিন্তা আহি গল আমাৰ এটা কি কয় অনুসন্ধিতসুতা আহি গল আমাৰ এটা কিউৰিওসিটি আহি গল যে কিয় হয় এনেকুৱা কিয় কিছুমান গ্যাস বেছিকৈ ডিসলভ হয় আৰু কিয় কিছুমান গ্যাস কমকৈ ডিসলভ হয় আমি জানো ন কাৰ্বন ডাই অক্সাইড অক্সিজেন এইবিলাক পানীত ডিসলভ হৈ থাকে কাৰণে যিবিলাক একুয়াটিক লাইফ দ্যাট মিন্স একুয়াটিক এনিমেলস হক একুয়াটিক প্লান্টস হক এইবিলাক জীয়াই থাকিব পাৰে কাৰণ পানীৰ তলত থকা গছখিনিকো কি লাগে কাৰ্বন ডাই অক্সাইড লাগে ফটোসিনথেসিস কৰিবলৈ পানীৰ তলত থকা জীৱ-জন্তু বিলাককো কি লাগে উশাহ লবৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন হয় গতিকে পানীত থাকে অক্সিজেন ডিসলভ হয় কাৰ্বন ডাই অক্সাইড ডিসলভ হয় বাট ইট ইজ টু লেস as compared to ammonia sulfur dioxide HCl এইবিলাক খুব বেছিকে ডিসলভ হ'ব পাৰে পানীত সো সেই কাৰণে চিন্তাটো আহিলে যে কিয় হ'ব পাৰে it is highly dependent on partial pressure of those gases partial pressure মানে কি এতিয়া আমাৰ এটা চেপ্টাৰ
এইচএছ ফাৰ্ষ্ট ইয়েৰৰ পৰা অতৰাই দিয়া হৈছিল 3 বছৰ মানৰ আগত সেই চেপ্টাৰটো আছিল ষ্টেটছ অফ মেটাৰ তাত আমি পালোহেতেন এই বস্তুবিলাক যে পাৰ্চিয়েল প্ৰেছাৰ মানে কি হয় ডেল্টনছ ল কি হয় কিন্তু একো চিন্তা কৰিব নালাগে আমাৰ যিখিনি বস্তু আমাক লাগে সেইখিনি আমি এতিয়াও কৰি ল'ব পাৰিম মানে ইমান ডাঙৰ বস্তু মানে অতৰাই দিয়া নাই যিবিলাক আমি এতিয়া আয়ত্ত কৰি ল'ব নোৱাৰিম একদম ইজি কথা একো চিন্তা কৰিবলগীয়া কথা চোৱা সাপোজ যেনিবা মই এক্সাম্পল কেইটাৰ কথা কলো বাৰু কাৰ্বন ডাই অক্সাইডৰ কথা কলো সালফাৰ ডাই অক্সাইডৰ কথা কলো সো সহজে বুজিবলৈ মই সিম্বলিক কিছুমান এক্সাম্পল লৈছো যেনেকৈ এ বি চি ডি সাপোজ এ বিলাকক যেনিবা আমি ডিজলভ কৰিব লাগে এক ডিজলভ কৰিব লাগে বিক ডিজলভ কৰিব লাগে পানীত সিক ডিজলভ কৰিব লাগে ডিক ডিজলভ কৰিব লাগে সো এতিয়া কিহৰ ওপৰত হি ডিপেন্ড কৰিব যে গেছটোৰ প্ৰেছাৰ কিমান গেছটোৰ পাৰ্চিয়েল প্ৰেছাৰ কিমান সেই যে পাৰ্চিয়েল প্ৰেছাৰ যেটো বস্তু আমি পঢ়িবলৈ নাপালো বুলি কৈছো ফাৰ্ষ্ট ইয়াৰত হেতু কথা লৈ একো চিন্তা কৰিবলগীয়া কথা নাই পাৰ্চিয়েল প্ৰেছাৰ ইজ দা পাৰ্সোনেল প্ৰেছাৰ অফ দা গেছ তুমি হেবিলি তাক কনসিডাৰ কৰিব পাৰা যে গেছ এটাৰ নিজা যেটো প্ৰেছাৰ গেছ এটাই সেই লিকুইডটোৰ সাৰফেসৰ ওপৰত নিজে যেটো প্ৰেছাৰ দিব পাৰে সেইটোকে আমি তাৰ কি বুলি কম পাৰ্চিয়েল প্ৰেছাৰ বুলি কম সেই প্ৰেছাৰটোকে আমি তাৰ পাৰ্চিয়েল প্ৰেছাৰ বুলি কম সাপোজ এৰ প্ৰেছাৰ যেনিবা বেছি এই যেনিবা সাপোজ বহুত বেছি প্ৰেছাৰ দিব পাৰে সাপোজ 4 bar এনেই মই একদম এক্সাম্পল দিছো নাম্বাৰ বিলাক যাতে তোমালোকে ডাইৰেক্টলি কম্পেয়াৰ কৰিলে দেখি বুজি পোৱা তেনেকুৱা ধৰণৰ এক্সাম্পল মই দিছো হল সো এটো যেনিবা তোমাৰ সাপোজ 3.5 bar প্ৰেছাৰ ক্ৰিয়েট কৰিব পাৰে এটো যেনিবা 2 bar প্ৰেছাৰ ক্ৰিয়েট কৰিব পাৰে ই যেনিবা 1 bar প্ৰেছাৰ ক্ৰিয়েট কৰিব পাৰে ওভাৰ দা সাৰফেস অফ ওয়াটাৰ তেতিয়া হলে আমাক এই লটোৱে কৈছে যে আটাইতকৈ বেছি সলিবিলিটি কাৰ হ'ব আটাইতকৈ সলিবিলিটি বেছি এৰ হ'ব যাৰ প্ৰেছাৰ আটাইতকৈ বেছি তাৰ মানে এ ইয়াৰ ওপৰত কি কৰে কিমান প্ৰেছাৰ দিয়ে 4 bar এই আটাইকেইটাৰ ভিতৰত আটাইতকৈ বেছি প্ৰেছাৰ এ দিব পাৰে তেতিয়া হলে কি হ'ব এ ইয়াত আটাইতকৈ বেছি ডিজলভ হ'ব হলে সো সেই কথাটোই আমাক কোনে কৈছে এই হেনৰিজ লটোৱে কৈছে কোনটা কি বুলি কৈছে আমাক কথাটো হেনৰিজ ল states that the amount of gas that dissolves in a liquid is directly proportional to the gas's partial pressure above the liquid হেতু মই কোৱা নাই জানো সেই গ্যাসটোৰ লিকুইডটোৰ ওপৰত পাৰ্চিয়েল প্ৰেছাৰ কিমান হেঁচা দিব পাৰিছে তাৰ ওপৰতে ডিপেন্ড কৰিব যিমান বেছি হেঁচা হি দিব পাৰিছে প্ৰেছাৰ হি দিব পাৰিছে হিমানেই বেছি হি তাত কি হ'ব ডিজলভ হ'ব বুইছা কথাটো ক্লিয়াৰ একদম ক্লিয়াৰ এতিয়া সোৱা আমি অলৰেডি কনসেন্ট্ৰেশন টার্মস বিলাক যে পঢ়িছিলো কনসেন্ট্ৰেশন টার্মছত এটা কনসেন্ট্ৰেশন টার্মস আমি পঢ়িছিলো যাৰ নাম আছিল মোল ফ্ৰেকশন এনি কনসেন্ট্ৰেশন টার্মস যদি কনসেন্ট্ৰেশন বাঢ়ি যোৱাক বুজায় তেলে কি হ'ব হি বাঢ়িব লাগিব কনসেন্ট্ৰেশন টার্মটো বাঢ়িব লাগিব যদি কনসেন্ট্ৰেশন কিবা এটা বস্তুত বেছি আছে যদি আমি মোল ফ্ৰেকশন হিচাপে বস্তুটো জুখিছো তেলে মোল ফ্ৰেকশন বাঢ়িব যদি মোলাৰিটি হিচাপে জুখিছো কনসেন্ট্ৰেশনটো মোলাৰিটি বাঢ়িব যদি মোলেলিটি হিচাপে জুখিছো তেতিয়ালে মোলেলিটি বাঢ়িব হয় নহয় সো তাৰ মানে কি হ'ব কিবা এটা বস্তুৰ সলিবিলিটি বঢ়াৰ লগে লগে তাৰ কি হ'ব কনসেন্ট্ৰেশন বাঢ়িব যদি আমি পানী এখিনিত নিমখ বেছিকে ডিজলভ কৰিব পাৰো তেলে নিমখৰ কনসেন্ট্ৰেশন পানীত বেছিকে বাঢ়ি যাব হয় নহয় সো এই লটোৰ ক্ষেত্ৰত এই হেনৰি লটোৰ ক্ষেত্ৰত এতিয়া সেই যেটো সলিবিলিটি সেই সলিবিলিটিটো কি হিচাপে লোৱা হৈছে সলিবিলিটিটো মোল ফ্ৰেকশন হিচাপে লোৱা হৈছে সাপোজ এই গেছটোৰ কথাই আমি কৈছিলো ন এই গেছটো যেনিবা ইয়াত কিমান ডিজলভ হৈছে মোল ফ্ৰেকশন অফ এ হলে এতিয়া আমাক কি কৈছে কথাটো লটোৱে যে ই কিমান বেছি ডিজলভ হ'ব এই সলিবিলিটি কিমান কাৰ লগত প্ৰপৰ্চনেল হ'ব পাৰ্চিয়েল প্ৰেছাৰ যিমান তাৰ মানে এ যিমান পাৰ্চিয়েল প্ৰেছাৰ দিব পাৰিব এটো তাৰ কি হ'ব প্ৰপৰ্চনেল যিমানে এৰ প্ৰেছাৰ বেছি হ'ব হিমানে মোল ফ্ৰেকশন কি হ'ব ইয়াত বেছি হ'ব এৰ সলিউশনটোত এৰ মোল ফ্ৰেকশন হিমানে বেছি হ'ব তাৰ মানে সলিউশনটোত এৰ কনসেন্ট্ৰেশন হিমানে বেছি হ'ব তাৰ মানে হিমানে বেছি এ তাত ডিজলভ হ'ব পাৰিব বুজিছানে কথাটো ক্লিয়াৰ নে ধৰিব পাৰি আছা মোৰ এফালে ঘুৰি ঘুৰি চোৱাৰ এটা অভ্যাস আছে সদায় কাম কৰো মই এফালে আনিলো সৰি ফৰ দা ইনকনভেনিয়েন্স ট্ৰাই কৰি থাকিবলগীয়া হয় কিছুমান নতুন বস্তু আউহতীয়া হৈছে অসমীয়াত মই চাবৰ কাৰণে স্ক্ৰীনখন ওকে এইফালে চাবলৈ মোৰ কাৰণে ইজি হৈছে yes clear এতিয়া দেখিছা নেকি এনেকে আমি এটা ল যেতিয়া লিখো আমুক প্ৰপৰ্চনেল তামুক তাৰ পিছত ইয়াক এনেকে প্ৰপৰ্চনেল চিনটোৰ সৈতে এৰি থৈ অহা কেতিয়াবা দেখিছা
আমি এনেকে তাক এৰি থৈ নাহো আমি কি কৰো এটা প্ৰপৰচনেলিটি কনস্ট্যান্ট ইউজ কৰো ইয়েস কোনোবাই হ্যান্ড ৰেজ কৰি আছে ইয়েস ৰবা মই হ্যান্ড ৰেজটো অপশনটো আমি ক্লিক কৰো কোনে হ্যান্ড ৰেজ কৰিছিলে এতিয়া নাই হ্যান্ড ৰেজটো সো এই হ্যান্ড ৰেজ যেটো অপশন আছে তোমালকে হ্যান্ড ৰেজ কৰিলে মই এফালৰ পৰা যেতিয়া ক্লিক কৰি দিম তোমালকে সুধিব পাৰিবা মুখেৰে কিবা যদি ডাউট আছে কাৰোবাৰ কিবা আছে নেকি কোৱা মাতবোৰকে শুনো নহলে কোৱা কাৰোবাৰ কিবা ডাউট আছে নেকি হ্যান্ড ৰেজ কৰিব পাৰা দেই হ্যান্ড ৰেজ কৰিব পাৰা এটো অপশন তোমালোকৰ কাৰণে ৰখা হৈছে that is the speciality of a live class যে তোমালোকে দুনিয়াকে হ্যান্ড ৰেজ কৰিব পাৰা কিবা যদি ডাউট আছে ক্লিয়াৰ কৰিব পাৰা নিজে খুদি মুখেৰে খুদি কোৱা মাধুৰ্যৰ নামটো চেঞ্জ কৰিব লাগিব ন মাৰ নামত একাউণ্টটো খুলি থৈ দিলা ক্লাছটো মায়ে নকৰে নামটো দিলা মাৰ নাম মাধুৰ্য মই তোমাক পাৰমিশন দি থৈছো কোৱা কি আছিল ক'ব লগা কথা ভলিউমটো বঢ়াই ল'ব লাগিব is there any doubt একো নুহুদিলে আকৌ মই হেৰি কৰিম আৰু হেল্ল কোৱা মোৰ কোৱা শুনি আছো আমি শুনি আছো সবে শুনি আছো কোৱা মোৰ ফ্ৰেকশনটো কেনেকৈ বাঢ়ে এইটো বুজি নাপালো মোল ফ্ৰেকশনটো কেনেকৈ বাঢ়ে সো প্ৰথম কথা হল মোল ফ্ৰেকশনটো কি আমি বুজিব লাগিব যে মোল ফ্ৰেকশনটো হল এটা কনসেন্ট্ৰেশন টাৰ্ম প্ৰথমে মোল ফ্ৰেকশনটো বুজি আহিব লাগিব কিন্তু আমি মোল ফ্ৰেকশন মানে হল কনসেন্ট্ৰেশন টাৰ্ম যিমানেই বেছি এ ডিজলভ হৈ থাকিব সিমানেই এৰ মোল ফ্ৰেকশন তাত বেছি থাকিব বুজি পাইছানে কথাটো মোল ফ্ৰেকশন কি হয় আমি বুজি আহিছো মোল ফ্ৰেকশনটো আমাৰ এটো আছিল এৰ মোল ফ্ৰেকশন যেনিবা উলিয়াইছো দুটা কম্পোনেন্ট আছে তেতিয়াহলে কি আছিল নাম্বাৰ অফ মোলস অফ এ বাই নাম্বাৰ অফ মোলস অফ এ প্লাস নাম্বাৰ অফ মোলস অফ বি মানে এইটোৱে আলটিমেটলি কি বুজায় মোল ফ্ৰেকশন অফ এ মানে এটো আছিল মানে এই বস্তুটোৱে কি বুজায় মোল ফ্ৰেকশন অফ এ বেছি মানে কি যে এ তাত বেছি ডিজলভ হৈ আছে এটা এটা কনসেন্ট্ৰেশন টাৰ্ম মোলাৰিটি অফ HCl যদি 1 মোলাৰ হয় হেতু কম হ'ব তাতকৈ যদি 2 মোলাৰ এটা সলিউশন হয় হেতুৰ কনসেন্ট্ৰেশন অফ কোর্স বেছি হ'ব সো তেনেকে মোলাৰিটি যেনেকুৱা তেনেকা মোল ফ্ৰেকশনটো এটা কনসেন্ট্ৰেশন টাৰ্ম হে সো মোল ফ্ৰেকশন বাঢ়ি যোৱা মানে কনসেন্ট্ৰেশন বাঢ়ি যোৱা সো কনসেন্ট্ৰেশন কেতিয়া বাঢ়ি যায় যেতিয়া তাৰ প্ৰেসাৰ বেছি থাকে কনসেন্ট্ৰেশন বাঢ়ি যোৱা মানে কি হি বেছিকে ডিজলভ হ'ব পাৰে সেই কাৰণে তাৰ কনসেন্ট্ৰেশন তাত বাঢ়ি গৈছে বাস এটোই কথা আৰু যদি ক্লিয়াৰ হোৱা নাই তেতিয়াহলে মোল ফ্ৰেকশন কনসেপ্টটো তোমাৰ যদি ক্লিয়াৰ নাই তেতিয়াহলে আগৰ ভিডিওটো চাব লাগিব দেই কমপ্লিটলি মোল ফ্ৰেকশনলৈকে ঘূৰি গলে আমাৰ বাকি সকলৰ ক্লিয়াৰ হৈছে নে কথাটো বাকি সবৰে ক্লিয়াৰ হৈছে নে কবা কিন্তু ইউ হ্যাভ টু ৰেসপন্ড সেই কাৰণে তোমালোকে লাইভ ক্লাস কৰিছা নহলে চোন আমি ৰেকৰ্ডিং কৰি সব দি থব পাৰিলো হয় না ওকে ক্লিয়াৰ হৈছে এতিয়া কথাটো হল যে আমি কেতিয়াও এনেকৈ এটা ল এৰি থৈ নাহো এনেকৈ কেতিয়াও এটা স্টেটমেন্ট এৰি থৈ নাহো আমি তাক কি কৰো সদায় ইকুৱেট কৰো সো ইকুৱেট কৰিবৰ কাৰণে আমি কি কৰো এটা প্ৰপৰচনেলিটি কনস্ট্যান্ট ইউজ কৰো ইয়াত প্ৰপৰচনেলিটি কনস্ট্যান্টটো আমি কি কৰিম ইয়াত প্ৰপৰচনেলিটি কনস্ট্যান্টটো ইউজ কৰিম আমি kh প্ৰপৰচনেল চিনটো আতৰাই আমি ইয়াত এটা কনস্ট্যান্ট ইউজ কৰিম যেটো লিখিম আমি kh বুলি আৰু যাক আমি মাতিম হেনৰি ল কনস্ট্যান্ট যেহেতু হেনৰিয়ে লটো উলিয়াইছে আমাৰ এটা অসমীয়া মানুহে যদি কোনোবা উলিয়ালেহেঁতেন পিটেক জিয়েকৰ নামত ৰাখি দিলেহেঁতেন চাগে হয় নাই সো হেনৰিয়ে কি কৰিলে নিজৰ নামতে ৰাখি দিলে আৰু কনস্ট্যান্টৰ নামও গম পাইছানে নাছিলে চাগে তাৰ এতিয়া এটো কি হল নেমালি কৰিছো দেই হেনৰিজ ল কনস্ট্যান্ট হেনৰিজ ল কনস্ট্যান্ট kh to হল হেনৰিজ ল ইয়াৰো কিছুমান সিগনিফিকেন্স আছে আমি এতিয়া হেবিলাকো আলোচনা কৰিব লাগিব এটো কম আমি হেনৰিজ ল কনস্ট্যান্ট হল এটো হল আমাৰ হেনৰিজ ল কনস্ট্যান্ট এতিয়া এই যে যেটো kh হেনৰি ল কনস্ট্যান্ট এটা আমি তাৰ বিষয়ে জানিব লাগিব কিছুমান বস্তু সিগনিফিকেন্স তাৰ কি গুৰুত্ব আছে ইনেইটো লৈ লোৱা নাই কিবা এটা significance of kh আমি ডিসকাস করব significance of kh তো কি হয় যে যেতিয়া টেম্পারেচার বাঢ়ে তেতিয়া kh বাঢ়ে যেতিয়া টেম্পারেচার বাঢ়ে তেতিয়া kh ৰ ভ্যালু বাঢ়ে আৰু kh ৰ ভ্যালু যেতিয়া বাঢ়ে তেতিয়া
সলিউবিলিটি বাঢ়িব নে কমিব এতিয়া মোক ক'ব লাগে লাষ্ট ক্লাছত যদি কোনোবা আছিলে তেতিয়াহ'লে ক'বই পাৰিব লাগে কাৰণ আমি লাষ্ট ক্লাছত এইখিনি ডিসকাসই কৰিছিলো কোৱা সলিউবিলিটি বাঢ়িব নে কমিব এতিয়া অকণমান আগত আমি লাষ্ট ক্লাছত আমি ডিসকাস কৰিছো আমি কিহৰ কথা পঢ়ি আছো এটো মনত ভাবি লোৱা প্ৰথমতে আমি কিহৰ কথা পঢ়ি আছো গেছৰ সলিউবিলিটি কিহত লিকুইড এটাত হয়নে সো টেম্পারেচার বহাই দিলে কেজ বাঢ়ে সলিউবিলিটি বাঢ়িব নে কমিব 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 এজনে কৈছে অনলি বাঢ়িব ইয়েস সো ইয়েস কমিব কমিব বাঢ়িব কেনেকে বাঢ়িব কেনেকে মই সেইকাৰণে আকৌ গেছৰ কথাটো কলো গেছ এটা ডিজলভ কৰিবলৈ বিচাৰিছো হয়নে সো গেছ তোমালোকে দেখিছা নে পানী এখিনি যেতিয়া আমি গৰম কৰো তাৰ পৰা ভেপাৰ ওলাইহে যাবলৈ বিচাৰে ভেপাৰ হৈ গেছ ওলাইহে যাবলৈ বিচাৰে সো পানী এখিনি আমি গৰমও কৰি আছো আৰু গৰম কৰাৰ লগতে তাত আৰু গেছ আমি ডিজলভ কৰিবলৈ বিচাৰিছো এটো পসিবল হ'ব জানো নহয় গেছ ওলাইহে যাবলৈ বিচাৰে পানীখিনিৰ পৰা একদম বুৰবুৰণি ওলাই ভাপ হৈ গেছ ওলাইহে যাবলৈ বিচাৰে সো আলটিমেটলি সেই কথাটোৰ পৰাই আমি বুজি পাওঁ যে টেম্পারেচাৰ বাঢ়িছে কেজ বাঢ়িছে বুলি কলো মই এতিয়া মই সুধিলো যে সলিউবিলিটি বাঢ়িব নে কমিব সলিউবিলিটি অফ কোৰ্স কমিব আমি কাৰণ গেছৰ কথা পঢ়ি আছো বুজিছানে গেছৰ কথা কাৰণ আমি পঢ়ি আছো সো সলিউবিলিটি কমিব এটো হল এটা সিগনিফিকেন্স আমি এতিয়া আলটিমেটলি এনেকে ক'ব পাৰো যে কেজ ভ্যালু যদি বাঢ়ে কেজৰ ভ্যালু যদি বাঢ়ে তেতিয়া হলে কি হয় সলিউবিলিটি কমে আৰু হেতু আলটিমেটলি কেনেকে টেম্পারেচাৰৰ লগত ৰিলেট হল দেখিছা কাৰণ আমি পঢ়ি আহিছিলো কাৰণ আমি বুজি আহিছিলো লাষ্ট ক্লাছত যে টেম্পারেচাৰ যদি বঢ়াই দিও যদি আমি পানী এখিনি গৰম কৰি থাকো তেলে তাত আৰু আমি গেছ বেছি ডিজলভ কৰিব নোৱাৰো কাৰণ গেছ তাৰ পৰা ওলাইহে যাবলৈ বিচাৰে হয়নে থিওৰিটো যদি আমি বুজি থৈছো কনসেপ্টটো যদি আমি বুজি থৈছো ভাবাচোন এটো আকৌ মুখস্থ কৰিব লগা আছে নেকি চকু মুদি মুদি এনেকে এনেকে যে when KH increases solubility decreases you don't need to do that হলে মেমোৰাইজ কৰিব নালাগে আৰু এটো বস্তু হল KH বাঢ়িলে solubility কমে তেতিয়াহলে টেম্পারেচাৰ বাঢ়িলে KH আলটিমেটলি কি হ'ব লাগিব বাঢ়িব লাগিব তো এটো কেনেকে ৰিলেট হৈ গলকে টেম্পারেচাৰৰ লগত দেখিছা সো টেম্পারেচাৰৰ লগতো ৰিলেট হৈ গলকে হেনৰিজ লটো ইনডাইৰেক্টলি কেনেকে ৰিলেট কৰি দিলে আমাৰ KH টো ৰিলেট কৰি দিলে হল ওকে ওকে ক্লিয়াৰ হৈছে ক্লিয়াৰ হল যাৰ ভুল হৈছিলে তাৰ ক্লিয়াৰ হল নে যাৰ ভুল হৈছিলে তেওঁৰো ক্লিয়াৰ হল নে ক্লিয়াৰ হল নে কথাটো কনফিউজন যাৰ আছিল ওকে আমাৰ কোৰ্সটো এতিয়ালৈকে প্ৰায় 50 জন মান ষ্টুডেন্টে এনৰোল হৈছা তোমালোকে কিন্তু হয়তো লাইভটোত অহা নাই প্লাস বাট তোমালোকে লাইভটোত আহিব পাৰিলে ভাল ৰেগুলাৰলি ক্লাস বিলাক কৰিব পাৰিলে ভাল ঠিক আছে তোমালোকে নিট বা জেডব্লিউ জিহৰে কোচিং কৰি নাথাকা লাগিলে তাৰ লগত এখিনি বহুত জৰুৰী যিখিনি বেসিক কনসেপ্টছ হয় আমাৰ এনসিইআৰটি যিখিনি কনসেপ্টছ হয় এখিনি বহুত বেছি জৰুৰী হয় কাৰণ তোমালোকে যদি টপাৰ্স বিলাকৰ কিছুমান ইন্টাৰভিউজ হোৱা তেতিয়াহলে তেওঁলোকে সবেই কয় যে এনসিইআৰটি ইজ দা কি চাবিকাঠি সফলতাৰ আমাৰ এন্ট্ৰেন্স বিলাকত গতিকে আমিটো কি কৰো আমি এনসিইআৰটি কনসেপ্ট খিনি ক্লিয়াৰ কৰো বহুত ভালকে ক্লিয়াৰ কৰা হয় গতিকে পাৰিলে তোমালোকে লাইভটোত প্ৰেজেন্ট থাকিবলৈ ট্ৰাই কৰিবা ৰেকৰ্ডিংছ খিনি যদিও তোমালোকক দিয়া হয় হল যিমানে ৰেগুলাৰিটি মেইনটেইন কৰিবা হিমানেই তুমি ভাল কৰিব পাৰিবা পিছত নহলে তুমি টিচাৰক দুখিবা কোচিং চেণ্টাৰক দুখিবা হেবিলাক কৰি লাভ নাই মানে ৰিজাল্টটো বেয়া হলে যদি প্ৰথমৰ পৰা আমি কোৱাৰ দৰে আমাক ফলো নকৰা গাইড মানে কি আমি যেনেকে গাইড কৰিম তেনেকে তুমি মানিবওটো লাগিব It's not like আমি কৰি আছো আৰু তুমি নামানিবা নকৰিবা একো তেতিয়া জানো পাইবা সাকসেস হ'ব জানো পাৰিবা নোৱাৰা আৰু আমাৰ ৰিজাল্ট বিলাক খুবেই ভাল এটো কাৰণে ভাল তোমালোকে হয়তো একদম 95 প্লাস ধে ৰিজাল্ট দেখা নাই আৰু বহুত ষ্টুডেন্ট এনেকুৱা আছে যি ৰিজাল্ট বিলাক আমাক এতিয়ালৈকে জনোৱাই নাই আমিও কিমান ফোন কৰি থাকিম আৰু গম পাইছানে ফোন কৰি কৰি পিছত গম পাইছো কিছুমান ৰিজাল্ট সো কিছুমান এনেকুৱা আছিল যি তোমাৰ 40 ঘৰত আছিল ফাৰ্স্ট ইয়াৰ লৈকে কেমিষ্ট্ৰি বুজিয়ে পোৱা নাছিল বাট এতিয়া 70 আপ লৈ ওলাইছে সো হেতু এটা ডাঙৰ সাকসেস হেতু এটা ডাঙৰ ইমপ্ৰুভমেন্ট হয় হেতু এটা ভাল ৰিজাল্ট হয় ভাল ৰিজাল্ট মানে এটোই নহয় যে সবে 95 100 আমিতো আমাৰ ফালৰ পৰা 100% দিছো কোনোবাই তাতেই 91 পাইছে কোনোবাই যদি আগতে এনেকুৱা লেভেলত আছিল যে 70 60 ঘৰত পাইছিল এতিয়া 90 আপ হৈ গৈছে কি কোনোবা যদি 30 40 ঘৰত আছিল এতিয়া গৈ 70 আপ বা লেটাৰৰ ওচৰা-ওচৰি মাৰ্কস পাইছে সো হেবিলাকো আমাৰ কাৰণে সাকসেসই হয় গম পাইছানে কিন্তু তাৰ কাৰণে কি হ'ব লাগিব ৰেগুলাৰিটি মেইনটেইন কৰিব লাগিব একদম কনসিস্টেন্টলি পঢ়িব লাগিব আজি বুজোৱা বস্তুখিনি আজি তুমি ক্লিয়াৰ কৰিবই লাগিব মই এই চেপ্টাৰটো যেতিয়া হেক কৰিম এই চেপ্টাৰটো হেক কৰাৰ পিছত মই দেখাম যে কি দৰে আমি ৰিভিজন কৰিব পাৰো একদম জাস্ট আধা ঘণ্টা মানৰ ভিতৰত গোটেই কনসেপ্টছ খিনি আমি কনসেপ্ট ৰিভিজনটো তাৰ মানে একদম ফ্ৰিকুৱেন্টলি কৰি থাকিব লাগিব বহুত বেছি ফ্ৰিকুৱেন্টলি
আৰু লগত নিউমাৰিকেলছ বিলাক আমি প্ৰেক্টিচ কৰিবই লাগিব প্ৰেক্টিচ যদি আমি নিজে নকৰো তেতিয়া হলে নোৱাৰিম কিন্তু গম পাইছা সো বি প্ৰেজেন্ট ট্ৰাই টু বি প্ৰেজেন্ট ইন দ্য লাইভ ক্লাसेस ওকে বেছি দীঘলীয়া কৰি নাথাকো কথাবিলাক নাও এপ্লিকেশন অফ হেনৰিজ ল এই হেনৰিজ লটোৰ ওকে আৰু গ্ৰাফডালৰ কথা আমি একো নকলো ইনি আঁকি থলো হয়নে সো আমি বুজি পাইছো এই গ্ৰাফডাল চাগে যে আমাক কি কৈছে যে প্ৰেসাৰ যদি বাঢ়ে সলিবিলিটি বাঢ়ে লটোটো আমাক সেইটোৱে কৈছে যদি ইটো বাঢ়িলে হিটো বাঢ়ে তেতিয়া হলে গ্ৰাফডাল কেনেকুৱা হয় গ্ৰাফডাল কেনেকুৱা হ'ব যদি ইটো বাঢ়িলে হিটো বাঢ়ে তেতিয়া গ্ৰাফডাল কেনেকুৱা হ'ব স্ট্ৰেট লাইন পাসিং থ্ৰু দা অৰিজিন বুজি পাইছনে যদি x ৰ ভ্যালু বাঢ়ে y ভ্যালু বাঢ়ে এই গ্ৰাফডালত তেতিয়া কি হ'ব x ৰ ভ্যালু যিমানে বাঢ়ে একদম প্ৰপৰচনেলি যদি y ভ্যালু বাঢ়ে তেতিয়া হলে আলটিমেটলি কি হ'ব it should be a straight line passing through the origin yes or no ঠিক আছে ঠিকই আছে নে good then next to le যাও হা আমি ৰাউলছ ললৈকে পঢ়াৰ কথা আছে নহয় আজি ৰাউলছ ললৈকে পঢ়াৰ কথা আছে নে নহয় আজি চাও বস্তুবিলাক আমি ডিটেইলত পঢ়ো অকমান সময় লাগে হেকাৰণে ইমান খিনলৈকে গৈ পাই এতিয়া সো এপ্লিকেশন অফ হেনৰিজ লটো এপ্লাই ক'ত হয় চোৱা হেনৰিজ লটো কেনেকুৱা জায়গাত এপ্লাই হয় হেনৰিজ লটো এইটো ক্ষেত্ৰত এপ্লাই হয় কিটো ক্ষেত্ৰত এইবিলাক যিবিলাক ডিপ সি ডাইভিং যিবিলাকে কৰে ডিপ সি ডাইভিং যে কৰে সাগৰৰ গভীৰতালৈকে যে এনেকে ডাইভিং কৰে তেওঁলোকে কি কৰে এটা সিলিন্ডাৰ ইউজ কৰে হাই প্ৰেসাৰ মেইনটেইন কৰি ৰাখিবৰ কাৰণে এতিয়া আমি যদি পানীৰ তললে গৈ থাকো তাত প্ৰেসাৰটো হাই থাকেই কিন্তু তাত অক্সিজেনটো লবলৈ মানুহৰ দিগদাৰ হয় সেইকাৰণে সিলিন্ডাৰটোৱে হেল্প কৰে যেতিয়া পানীৰ পৰা ওলাই আহি থাকে সাৰফেসৰ পৰা ওচৰলৈ আহি থাকে ওপৰলে তেতিয়া কিন্তু কি হয় লাহে লাহে পানীৰ প্ৰেসাৰটো কমি গৈ থাকে তাৰমানে পানী প্ৰেসাৰটো কমি গৈ থকাৰ লগে লগে কি হয় সেই যে তলত থাকোতে যে হাই প্ৰেসাৰত এগাল মান যে অক্সিজেন ডিজলভ হৈ আছিল সেইখিনি হঠাৎ কমি যায় আৰু হঠাৎ কমি গলে কি হৈ যাব পাৰে ব্লাডত কিছুমান নাইট্ৰজেন বাবল সৃষ্টি হৈ যাব পাৰে সো ব্লাডত যদি সেই নাইট্ৰজেন বাবল সৃষ্টি হৈ যায় হেতু কোৱা হয় বেন্ড হোৱা বুলি কয় সো তেনেকুৱা যদি হয় দ্যাট ইজ এ ভেৰি পেইনফুল প্ৰসেস একদম মাথা সাথা বিষ হৈ কিবা হৈ যাব পাৰে মানুহ কিন্তু যেতিয়া সিলিন্ডাৰটো লাগিয়ে থাকে আমি বাহিৰলৈ ওলাই অহাৰ লগে লগে যদি সেই সিলিন্ডাৰটো নাথাকি আমি এটমস্ফেৰিক উশাহ ললোহেতেন সেই প্ৰবলেমটো তাৰমানে বহুত বেছি হলহেতেন কিন্তু সিলিন্ডাৰটোৱে যেতিয়া লাগি থাকে এটা প্ৰেসাৰ মেইনটেইন হৈ থাকে তললৈ গৈ থাকোতেও সেই একেটা প্ৰেসাৰেই থাকে ওপৰলৈ আহি থাকোতেও সেই একেটা প্ৰেসাৰতে কি কৰে অক্সিজেনটো দি থাকে আৰু লাষ্টত লাহে লাহে মিলি যায় আৰু গম পাইছানে যদি তাকে কৰা নাযায় তেতিয়া হলে কি হৈ যায় ব্লাডত নাইট্ৰজেন বাবল প্ৰডিউস হৈ যাব পাৰে প্ৰবলেম হৈ যাব পাৰে বা অক্সিজেন সাডেনলি বহুত বেছি কমি যাব পাৰে সো আলটিমেটলি ইয়াত হাই প্ৰেসাৰৰ কাৰণে কি হৈ যায় ব্লাডত এই যেটো মেচিন থাকে মেচিনটোৱে হাই প্ৰেসাৰৰ থ্ৰুদি ব্লাডত অক্সিজেন ডিজলভ হৈ থকাত হেল্প কৰি থাকে দেন মাউন্টেনিয়াৰিং এভাৰেষ্টিং শুনিছা নহয় এভাৰেষ্ট যে যায় মানুহ মাউন্টেনিয়াৰিং যে কৰে এভাৰেষ্ট যোৱা প্ৰসেসটো কাৰবা মন আছে না এভাৰেষ্ট যাবলৈ কোৱাচোন কোনোবা এডভেঞ্চাৰাস ব্যক্তি এনেকুৱা আছে নেকি ইয়াত যাৰ এভাৰেষ্ট যাবলৈ মন আছে নি এভাৰেষ্ট যাবলৈ মন আছে নি কাৰবাৰ আছে খুব ভাল কথা চাবা কিন্তু এভাৰেষ্ট কেনেকে যায় গম পাইছানে তাৰ পিছত আকৌ এবাৰ ডিসাইড কৰিবা কথাটো এভাৰেষ্ট যাবলৈ কেইবাবাৰো অহা যোৱা কৰি থাকিব লাগে ফাৰ্স্ট কেম্প 1 লৈকে যায় আকৌ ঘূৰি আহে গ্ৰাউন্ড লেভেল লৈকে আকৌ কেম্প 2 লৈকে যায় আকৌ ঘূৰি আহে ৰেড ব্লাড সেল ব্লাডত প্ৰডিউস নোহোৱা লৈকে বেছিকে গম পাইছানে সো এটা বহুত লেংদি প্ৰসেস তোমালকে যদি অলপ সোৱা তেতিয়ালে বুজি পাবা দেই এই প্ৰসেসটো সাংঘাতিক এটা কঠিন প্ৰসেস হয় মানে টাফেষ্ট গেম বুলি কলেও বেয়া নহয় এভাৰেষ্টিং টু বা মাউন্টেনিয়াৰিং টু এনেকুৱা একদম হাই মাউন্টেইন বিলাক ক্লাইম্ব কৰাটো এটা টাফেষ্ট গেম বুলি কলেও বেয়া নহয় ওয়াৰ্ল্ডত তোমালকে যদি সোৱা গোটে প্ৰসেসটো তেতিয়া তোমালকে গম পাবা হয়তো তোমালকে বহুতে ইয়াৰ লগত ৰিলেটেড ডকুমেন্টাৰী বা এইবিলাক সোৱা নাই তো চাবা তেতিয়া গম পাবা জানিব লাগে আমি বহুত এইবিলাক এই ডকুমেন্টাৰী বিলাকৰ পৰা আমি বহুত কথা জানিব পাৰো গম পাইছানে কিবা চাবাচোন তেতিয়া গম পাবা মই আৰু বেছি এক্সপ্লেইন কৰি নাথাকো কিন্তু কথাটো কি হয় যে যেতিয়া আমি যিমানেই ওপৰলৈ গৈ থাকো কি হৈ যায় এটমস্ফেৰিক প্ৰেসাৰটো কমি আহি থাকে আৰু এটমস্ফেৰিক প্ৰেসাৰটো কমি আহি থকাৰ লগে লগে কি হৈ যায় আমাৰ ব্লাডত অক্সিজেন ডিজলভ হোৱাৰ এমাউন্টটো কমি যায় আমি উশাহত যিমান আমাক অক্সিজেন প্ৰয়োজন হিমান অক্সিজেন আমি লব নোৱাৰো যেটো কাৰণে কি কৰা হয়
যেটো কাৰণে সেই অক্সিজেন সিলিন্ডাৰ আমি তাতো ইউজ কৰো এভাৰেষ্টিং কৰোতেও কি কৰা হয় অক্সিজেন সিলিন্ডাৰ ইউজ কৰে এই মাউণ্টেনিয়াৰ সকলে বুজিছানে নহলে কি হৈ যাব পাৰে এনোক্সিয়া হ'ব পাৰে যেতিয়া অক্সিজেনৰ লেভেল কমি যায় ব্ৰেইনত বহুত বেছি ব্লাডত যেতিয়া কমি যায় তেতিয়া ব্ৰেইনে কাম নকৰা হৈ যায় এনেকুৱা এভাৰেষ্টৰ ষ্টৰিও আছে যেতিয়া মই এই এভাৰেষ্টিঙৰ বিষয়ে খুব বেছি চাইছিলো আছিলে এটা সময় ইমানেই চাইছিলো ইউটিউবৰ ভিডিঅ দে নাইয়ে চাগে হেতু সময়ত ইউটিউবত থকা এভাৰেষ্টিঙৰ ভিডিঅ চাবলৈ বাকি মই এনেকুৱা ষ্টৰি আছে যে এনোক্সিয়া হৈ মানুহ এনেকুৱা হৈ যায় যে লগতে যোৱা চেৰপাজনকে ঘুচিয়াবলৈ লাগি যায় গম পাইছা মাথায় কাম নকৰা হৈ যায় মানে ওপৰলৈ যাব লাগে নে তললৈ যাব লাগে পাহৰি যায় আহি আছিল তললৈ আকৌ পটককে উঠি আকৌ ওপৰলৈ যাবলৈ আৰম্ভ কৰি দিয়ে একেবাৰে মাথায় কাম নকৰা হৈ যায় ব্ৰেইনত ব্লাড নোযোৱা মানে অক্সিজেন নোযোৱা হৈ যায় সো তেনেকুৱা এটা কন্ডিশন সো সেই কন্ডিশনটোৰ পৰা ৰক্ষা পাবলৈও কি কৰা হয় হাই প্ৰেসাৰত আমাৰ ব্লাডত যাতে অক্সিজেন ডিজলভ কৰি ৰাখিব পাৰি হাই প্ৰেসাৰৰ এটা ইকুইপমেন্ট আমি ইউজ কৰিব পাৰো দেন আমি যিবিলাক কোল্ড ড্ৰিংকস যিবিলাক আমি খাওঁ সেই কোল্ড ড্ৰিংকস বিলাকত খুলি দিয়াৰ লগে লগে যে ফাস্টকে মাৰি দিয়ে কি থাকে তাত কাৰ্বন ডাই অক্সাইড গেছ ডিজলভ হৈ থাকে সো সেই গেছখিনিও হাই প্ৰেসাৰত তাত ডিজলভ কৰা হয় কাৰ্বন ডাই অক্সাইড খিনি হাই প্ৰেসাৰত তাত ডিজলভ কৰা হয় সো হেতু এটা ইউজ অফ হেনৰিজ ল বুলি আমি ক'ব পাৰো ক্লিয়াৰ হৈছে নে এইখিনিলৈকে আমি মাজে মাজে এনেকে কথা পাতি থাকিম দেই ক্লিয়াৰ হৈছে নে নাই এটো কথা পাতি থাকিম নহলে এনেকুৱা লাগিব মই যেন কেমেৰা এটাৰ আগতে বকি আছো হয়নে কেমেৰা এটাৰ আগত যদি বকি থাকিবলৈ হয়তো মই ৰেকৰ্ডিংয়ে কৰিব পাৰিলোহেঁতেন তাত হয় নহয় সো হাৰহুৰ থাকিব লাগিব মানুহবিলাকৰ আৰু ধুনীয়াকে তোমালোকে কিন্তু একদম টেবুলত বহি ক্লাছ কৰিবা দেই একদম নেটফ্লিক্স চাই থকাৰ নিচিনাকে এমেজন প্ৰাইম চাই থকাৰ নিচিনাকে বোলে বিছনাত গাৰুটোত পেটটো পেলাই এটো লৈ লৈছা এটো নহব আৰু মানে হেতুত প্ৰবলেম হৈ যাব গম পাইছা কোনোবাৰ কাৰোবাৰ যদি তেনেকেও হৈ যায় একদম কোনো কথাই নাই সব বস্তু ইজিলি ডিজলভ হয় যাৰ সলিবিলিটি বেছি হয় জ্ঞানৰ সলিবিলিটিটো যাৰ ব্ৰেইনত বোলে পঢ়িলেও মই পাৰো তাৰ কথা বেলেগ কিন্তু নৰমালি তোমালোকে এটো কৰিবা টেবুলত বহি লবা একদম কপি চপি লৈ লবা কিবা যদি নোটস নিজাববীয়াকেও বনাব লগা থাকে শৰ্ট নোটস তেতিয়াহলে বনাব পাৰা আৰু মই অলৰেডি তোমালোকক এটা কথা কৈছো যে নোটস বহুত বেছি নোটস ডিপেন্ডেন্ট হ'ব নালাগে ইংলিশ মিডিয়ামৰ ষ্টুডেন্টৰ কাৰণে নোটস ইজ এভৰিৱেৰ আসামিজ মিডিয়ামৰ খিনি অকমান চিন্তা কৰিব লগা থাকিব পাৰে আসামিজত এভেইলেবল নাথাকে ইন্টাৰনেটত মাৰিলেও নাথাকে নোটস ইজ এভৰিৱেৰ বুজিছানে বহুত ষ্টুডেন্টে মোক মেসেজ কৰে যে স্যাৰ নোটস খিনি দিব নেকি পইচা দিম কিবা দিম পইচাৰ কথা নহয় মোৰ নোটস খিনি এনেকুৱা নোটস তুমি লোৱা ডাউনলোড কৰা লগৰ সবকে জেৰক্স কৰি দি দিয়া মোৰ ক্লাছত নথকা খিনিকো দি দিয়া মোৰ কোনো প্ৰবলেম নাই নোটস খিনিক লৈ মই কোনো কপিৰাইট ৰাখিবই নিবিচাৰো কোনো প্ৰবলেমই নাই সবে নোটস বনাই আছে বিকি আছে যতে ততে তুমি গুগলত মাৰিলে নোটস পাবা চ্যাট জিপিটিত মাৰিলে নোটস পাবা নোটসটো মেইন বস্তু নহয় নোটসটো তোমাৰ পঢ়াখিনিৰ এটা কংকাল মাত্ৰ জকাটো কেৱল তো এই জকাটো লৈ তুমি কি কৰিবা তাৰ লগত তোমাৰ সেই নলেজ খিনি লাগিব সেই বুজি পোৱাৰ ক্ষমতাটো লাগিব তাক গম পাইছানে কনসেপ্টছ খিনি মেইন তাৰ মানে কনসেপ্ট থকা ষ্টুডেন্টে ইনফেক্ট কিতাপখনৰ পৰাও পঢ়িব পাৰে বুজি পাইছা নাই কথাটো সো কল এই নোটস লৈ নোটস মুখস্থ কৰাটোত কিন্তু নাথাকিবা হা মই এইটোৱে ক'ব বিচাৰিছো যে নোটস নিজেও এনেকে ক্লাছ কৰি থাকোতেও বনাই যাব পাৰা কিছুমান বোলে সেইখিনি পঢ়িলেই হৈ যায় তোমাৰ হেতু বেছি ভাল তাৰমানে বুজিছানে হেতু ক'ব বিচাৰিছো এটো ক'ব বিচৰা নাই যে নোটস নিদো নোটস পাবা টেনচন ল'ব নালাগে কিন্তু মোৰ নোটসৰ কাৰণে কোনো কপিৰাইট নাই তোমালোকে যাক তাক দি দিলেও মোৰ প্ৰবলেম নাই এটো কাৰণেই নাই কাৰণ নোটস ইজ এভৰিৱেৰ নোটসটো কি হ'ব যদি লগত ময়ে নাই মোৰ বুজোৱা বস্তুখিনিৰ লগত নোটসটো একো কৰিব নোৱাৰা সো এতিয়া কথাটো হ'ল নেক্সট আমাৰ এটা প্ৰবলেম আছে প্ৰবলেমটো এইটো যে নাইট্ৰজেন গেছ এখিনি বাবল কৰি দিয়া হল বুলি কৈছে নাইট্ৰজেন গেছ এখিনি পাস কৰি দিয়া হৈছে তাৰ মানে কাৰ মাজেৰে নাইট্ৰজেন গেছ এখিনি পাৰ কৰি দিয়া হৈছে পানীৰ মাজেৰে নাইট্ৰজেন গেছ পানীৰ মাজেৰে পাৰ কৰি দিয়া হৈছে কি কৰা হৈছে N2 গেছ হল সো এই N2 গেছ কি প্ৰেসাৰে পাৰ কৰা টেম্পাৰেচাৰটো আমাক দি দিয়া হৈছে টেম্পাৰেচাৰটো কিন্তু আমাৰ ইয়াত মেটাৰ নকৰে আমি ইনে প্ৰশ্নটো দেখি টেম্পাৰেচাৰটো দেখি কনফিউজ হৈ গলে নহব ইয়াক কিহৰ লগত ৰিলেট কৰিবলৈ বিচৰা হৈছে আমি হেতু ভাবিব লাগিব হেনৰিজ ল এটা হেনৰিজ লটো যেতিয়া আমি বঢ়াইছিলো আমি কি পাইছিলো P = KH * J তাত ইয়াত আমি টেম্পাৰেচাৰ ইউজ কৰিব লগা হোৱা নাই হয়নে সো ইয়াত আমি যেটো কৰিম এতিয়া অংকটা টেম্পাৰেচাৰটো ইউজ নহয় কিন্তু আমাক দিয়া আছে আৰু একো নাই সো এটোলে আমি একো টেনচন ল'ব লগা নাই আমাক নরমাল एक्चुअली রুম টেম্পারেচার কথা দিয়া আছে 293 কেলভিন ওকে দেন বা 20 ডিগ্রি সেলসিয়াস দিয়া আছে হাউ মেনি মিলিমোলস মোলস টু মিলিমোলস লিটাৰ টুক মিলিলিটাৰ নিবলৈ কি কৰিব লাগে 1000 এৰে মাল্টিপ্লাই কৰিব লাগে গ্ৰাম টুক মিলিগ্ৰামলৈ নিবলৈ কি কৰিব লাগে 1000 এৰে মাল্টিপ্লাই কৰিব লাগে সো ইয়াটো যদি মিলিমোলছলৈ নিবলগীয়া হয় মোল টুক তেলে কি কৰিব লাগিব 1000 এৰে মাল্টিপ্লাই কৰিব লাগিব
বুজি পাইছানে কথাটো সো মিলিমোলছত দিয়া আছে আমি একো টেনচন ল'ব লগা নাই প্ৰবলেম নাই হেতু লৈ পিনি হাউ মেনি মিলিমোলছ অফ নাইট্ৰজেন গ্যাস উড ডিজলভ তাৰ মানে আমাক সলিবিলিটি উলিয়াবলৈ কৈছে ইন 1 লিটাৰ অফ ওয়াটাৰ assume that n2 exerts a partial pressure so n2 আমাক partial pressure to দিয়া আছে এই বস্তুটো দিয়া আছে n2 partial pressure to কিমান দিয়া আছে আমাক 0.987 bar এই বস্তুটো দিয়া আছে আমাক কি দিয়া আছে n2 partial pressure to দিয়া আছে আৰু কি দিয়া আছে given that Henry law constant আমাক এই বস্তুটো দিয়া আছে চোৱা p দিয়া আছে এটো পালোই আমি ইয়াত আমি বহাই দিম হলে দেন আমাক kh দিয়া আছে kh কি দিয়া আছে kh ভ্যালু কি দিয়া আছে 76.48 কিলোবার দেখিছা সো এই গিটা বস্তু আমাক দিয়া আছে এই গিটা বস্তু আমাক দিয়া আছে এটা তাক আমি সলভ কৰিব লাগে আমি আলটিমেটলি এই ফৰ্মুলাটোত বহাব লাগে হল আলটিমেটলি এই ফৰ্মুলাটোত বহাব লাগে দেখিছানে এটা এই ফৰ্মুলাটোত আমি যদি এটা ইয়াৰ পৰা এটো দিয়া আছে মোল ফ্ৰেকশন যদি উলিয়াবলৈ বিচাৰো আলটিমেটলি ফৰ্মুলাটো কি হৈ যাব মোল ফ্ৰেকশন যদি উলিয়াবলৈ বিচাৰো এটো p by kh নহব জানো p by kh এ কৰিছে চোৱাচোন এটো মানে যেটো বস্তু কৰিয়ে থোৱা আছে কিতাপত আকৌ যদি মই লিখি থাকো ইনে টাইম কনজিউমিং হৈ যায় আমি যিমানে টাইম বচাব পাৰো আমাৰ কাৰণে হিমানে ভাল যিমানে টাইম আমি বচাব পাৰো পিছলে আমি হিমানে প্ৰবলেম প্ৰেক্টিস কৰিম বুজিছানে এবাৰ একদম আমি একদম বহুত বেছি তোমালোকে যদি সোৱা ইনফেক্ট তোমালোকক তো আগৰ বছৰৰ ক্লাছখিনি দিয়ে থোৱা আছে তোমালোকে দেখিবা যে দিস ইজ এ ভেৰি ইমপ্ৰুভড ভাৰ্সন অফ মাইসেলফ মই নিজৰ কথাই কম যোৱা বছৰতকে দেখিবা যে এই বছৰ মই বহুত বেছি কিছুমান বস্তু আৰু বেছি ডিটেইলত যাবলৈ যত্ন কৰিছো আৰু আমি কি কৰিম যিমান পাৰো সময় বচাম আৰু প্ৰবলেম বিলাক সলভ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে আৰু বেছিকে প্ৰবলেম আৰু বেছি স্ট্ৰেটেজিক্যালি আৰু বেছি যাবলৈ বিচাৰিম এবাৰ ঠিক আছে সো সেই কাৰণে এই এনেকুৱা ধৰণৰ বস্তু বিলাক এনেকৈ ডিসকাস কৰিম কিবা প্ৰবলেম হ'ব নেকি যেটো কৰিয়ে থোৱা আছে ন আমাৰ কিতাপতো আছে বা এনেকৈ মই দেখাই দিছো কিতাপতে আছে মানে ইয়াক আমি জাস্ট বুজিহে ল'ব লাগে লিখি নাথাকিলেও হ'ব চাগে গোটেই বস্তুটো হয় কিটো কি হৈছে এনেকৈ বুজাই দিলে হ'ব ন টাইম বচাম আমি টাইম বচাম হেখিনি টাইম আমি নিজৰ কাৰণে বচাম প্ৰেক্টিস কৰিবৰ কাৰণে কোৱেশ্চন সিচুৱেশন যিমান পাৰো প্ৰেক্টিস কৰিবৰ কাৰণে হ'ব ওকে ঠিক আছে থ্যাংক ইউ এতিয়া সো এটো জাস্ট আমি বহাই দিছো বহাই পিনি কি পালো ক্যালকুলেশন কৰি দিও ক্যালকুলেশন বিলাক কিন্তু আমি প্ৰেক্টিস কৰিব লাগিব হল সো প্ৰথম আমি ফৰ্মুলাটোত বহাই দিলো এতিয়া ফৰ্মুলাটো বহাই দিলত কি হৈ গল আমাক কি দিয়া আছে কি আমি গম পাম এতিয়া 1 লিটাৰ বুলি কৈছিলে আমাক হয়নে 1 লিটাৰ বুলি কৈছিলে সো 1 লিটাৰত কিমান মোল আছে আমিতো এতিয়া মোল ফ্ৰেকশনটো উলিয়াব লাগিব মোল ফ্ৰেকশনটো আমি এতিয়া উলিয়াম তাৰ মানে মোল ফ্ৰেকশনৰ লগত আমি যেটো পালো তাক ইকুৱেট কৰিম এতিয়া আমি যদি মোল ফ্ৰেকশন উলিয়াবলৈ বিচাৰো মোল ফ্ৰেকশন অফ নাইট্ৰজেন যদি আমি উলিয়াবলৈ বিচাৰো সেই সলিউশনটো তেতিয়ালে কি কৰিব লাগিব মোল ফ্ৰেকশন অফ যদি আমি নাইট্ৰজেন গ্যাস উলিয়াবলৈ বিচাৰো তেতিয়ালে কি কৰিব লাগিব নাম্বাৰ অফ মোলস অফ নাইট্ৰজেন গ্যাস প্লাস নাম্বাৰ অফ মোলস অফ ওয়াটাৰ সৰি কি কৰিছো তলতে পাতিব লাগে নাম্বাৰ অফ মোলস অফ নাইট্ৰজেন বাই নাম্বাৰ অফ মোলস অফ নাইট্ৰজেন প্লাস নাম্বাৰ অফ মোলস অফ ওয়াটাৰ কৰিব লাগিব হয়নে মোল ফ্ৰেকশন উলিয়াবলৈ হলে এটো কৰিব নালাগিব জানো মোল ফ্ৰেকশন অফ নাইট্ৰজেন গ্যাস কৰিবৰ কাৰণে নাম্বাৰ অফ মোলস অফ নাইট্ৰজেন বাই নাম্বাৰ অফ মোলস অফ নাইট্ৰজেন প্লাস নাম্বাৰ অফ মোলস অফ ওয়াটাৰ কৰিব লাগিব অফ কোৰ্স হয়নে এতিয়া নাম্বাৰ অফ মোলস অফ নাইট্ৰজেন টু আমাক দিয়া আছে দিয়া নাই নাম্বাৰ অফ মোলস অফ নাইট্ৰজেন আমাক দিয়া নাই আমাক কি দিয়া আছে ওয়াটাৰৰ এমাউন্টটো দিয়া আছে 1 লিটাৰ সো 1 লিটাৰ ওয়াটাৰত কিমান মোল থাকিব ওয়াটাৰৰ ডেনসিটিটো জানানে ওয়াটাৰৰ ডেনসিটিটো কোনে জানা কোৱাচোন ওয়াটাৰৰ ডেনসিটিটো কোনে জানা এটো কোৱা ওয়াটাৰৰ ডেনসিটিটো জানানে তোমালোকে ওয়াটাৰৰ ডেনসিটি 1 গ্রাম per ml ওয়াটাৰৰ ডেনসিটি হল 1 গ্রাম per ml এই কিছুমান বস্তু ইয়াত কৰি থোৱা নাই যিবিলাক মই কৰি দিছো গম পাইছানে সো এটো ক্ষেত্ৰত কি কৰিব পাৰা তোমালোকে যিখন কপি মুখৰ আগত লৈ লৈছা শৰ্ট নোটস বনাবলে বা কিবা বুজি যাওতে লিখিবলে তাত তোমালোকে এই প্ৰবলেমটোৰ নাম্বাৰটো লিখিলা টেক্সট বুকৰ পৰা চাই তোমালোকে সেই ক্লু খিনি লিখি যাব পাৰা এটো এতিয়া ইয়াত কৰি থোৱা নাই এই বস্তুটো ইয়াত কৰি থোৱা নাই যেটো মই এতিয়া কৰিবলৈ ওলাই আছো যে ইয়াত কি হয় 1 কি কয় ওকে পানীৰ ক্ষেত্ৰত তাৰ ডেনসিটি কি বুলি কলো মই ডেনসিটি 1 গ্রাম per ml পানীৰ ডেনসিটি হল 1 গ্রাম per ml তাৰ মানে প্ৰতি ml ত কিমান থাকে 1 গ্রাম থাকে তেলে 1 লিটাৰ পানী আছে বুলি কৈছে আমাক 1 লিটাৰ পানী মানে 1000 গ্রাম হয় নহয় 1000 গ্রাম সো হে 1000 গ্রামক আমি যদি পানীৰ মোলাৰ মাছেৰে ডিভাইড কৰো দ্যাট মিন্স
18 গ্ৰাম পাৰ মোলেৰে ডিভাইড কৰো তেতিয়াহলে আমি কিমান পাম তেতিয়াহলে পানীৰ নাম্বাৰ অফ মোলটো 55.5 পাম সেইটো বস্তু কৰি থোৱা নাই কিতাপখনত মই কৰি দিছো এক্সট্ৰা সো এটো আমি পানীৰ নাম্বাৰ অফ মোলটো উলিয়াইছো কেনেকৈ উলিয়ালো এটো যদি তোমালোকে ধৰিব পৰা নাই মই লিখি দিছো ইয়াত ডেন্সিটি অফ ওয়াটাৰ ইউজ কৰি উলিয়ালো ডেন্সিটি অফ ওয়াটাৰ এটো হয় ডেন্সিটি অফ ওয়াটাৰ কি হয় 1 গ্ৰাম পাৰ ml তাৰ মানে প্ৰতি ml ত কিমান থাকে 1 গ্ৰাম কে থাকে যেহেতু আমাক এতিয়া 1 লিটাৰ আছে বুলি কৈছে 1 লিটাৰ আছে মানে তাত কিমান আছে 1000 ml আছে 1000 ml যদি তাত কিমান আছে 1000 গ্ৰাম আছে সো 1000 গ্ৰামত কিমান মোল আছে আমি উলিয়াবলৈ কি কৰিম তাক given mass by molar mass তাৰ মানে 1000 গ্ৰাম বাই তাৰ মোলাৰ মাস কৰিম তেতিয়ালে কি হ'ব 55.5 সেই কাৰণে যেতিয়া ইয়াত মোল ফ্ৰেকশন উলিয়াইছো কি হৈছে ওপৰত আমি ধৰি লৈছো যে n মোল নাইট্ৰজেন n মোল আছে বুলি ধৰি লৈছো নাইট্ৰজেন আমি n মোল আছে বুলি ধৰি লৈছো আৰু এই H2 ৰ নাম্বাৰ অফ মোলটো আমি কিমান পাইছো 55.5 হল 55.5 আৰু আমাক প্ৰশ্নটোৱে এটা ক্লু দিছে যে নাইট্ৰজেনটো ইয়াত মিলি মোল হিচাপত আছে যদি এটা বস্তু 55.5 আছে আৰু ইটো মিলি মোলৰ হিচাপত আছে তাৰ মানে ইয়াৰ তুলনাত ইটো বহুত কম আছে হয় না নহয় হয় নে এগ্ৰি কৰিছানে মোৰ লগত কথাটো এটো কবা yes very good এগ্ৰি কৰিছানে যে বহুত কম আছে নাইট্ৰজেনটো বহুত কম আছে নাইট্ৰজেনটো হয় নে আজি যদি আমি ৰলছ লৈকে যাব নোৱাৰো আমি নেক্সট ক্লাসটো কৰি দিম এপতে হ'ব নেক্সট ক্লাসটো ফ্ৰী কৰি দিম যিসকলে এনৰলমেন্ট লৈছা তেওঁলোকে বেয়া পাব নালাগে হা আই কিপ মাই প্ৰমিস আজি মই ধুনীয়াকৈ ভিডিও এটা বনাই কলো যে ৰলছ লটো লৈকে ক্লিয়াৰ কৰিম আৰু অহাও নাই আমাৰ আজি আলোহি ষ্টুডেন্ট বিশেষ নাই চাগে বিশেষ আলোহি ষ্টুডেন্ট কেজন আছে যি এনৰলমেন্ট লোৱা নাই নেক্সট ক্লাসটো কৰি দিম একো নাই কিন্তু বস্তুবিলাক আমি বুজি যাওঁ বুজিবলগীয়া বস্তুবিলাকত আমি সময় দি যাওঁ মানে বুজিছা ধৰিব পাৰিছা নে কি কৈ আছো নাইট্ৰজেনটো আমাৰ মিলি মোলৰ হিচাপত আছে আৰু পানী কি আছে 55.5 মোল সো নাইট্ৰজেনটোক আমি নাই বুলিয়ে ধৰি ল'ব পাৰো এনেকুৱা ধৰণে ধৰি ল'ব পাৰো n is very less than 55.5 হয়নে n is very less than 55.5 সো নেগলেক্ট কৰি দিব পাৰো আমি যদি ইয়াত এই n টোক নেগলেক্ট কৰি দিব পাৰো তেতিয়ালে এইখিনি কি বুলি লিখিব পাৰো n টোক নেগলেক্ট কৰি আমি অকল তলত ডিনোমিনেটৰত আমি কি কৰিছো n টোক নেগলেক্ট কৰিছো হা সো n by 55.5 ইয়াত থকা n টোক আমি n যে প্লাস হৈছিল তাৰ লগত n মানে কি নাইট্ৰজেনৰ নাম্বাৰ অফ মোল নাইট্ৰজেনৰ নাম্বাৰ অফ মোলটো ইমানেই কম আছে মিলি মোলত আছে গতিকে এই ডিনোমিনেটৰত আমি তাক কি কৰিছো নেগলেক্ট যদি কৰি দিও ইকুৱেশনটো এনেকুৱা হৈ যাব আৰু অলৰেডি আমি কি পাই থৈছো মোল ফ্ৰেকশনটো পাই থৈছো এইখিনিত মোল ফ্ৰেকশন পাই থৈছো সো ইয়াত আমি কি বহাই দিলো আনি পিনি দেখিছানে সেই মোল ফ্ৰেকশনটো বহাই দিলো এই নেক্সট স্টেপটো সৰি নেক্সট স্টেপটোত সেই মোল ফ্ৰেকশনটো আনি ইয়াত বহাই দিছো 1.29 into 10 to the power minus 5 মোল ফ্ৰেকশনটো আনি বহাই দিছো ইকুৱেশনটো হলে ইকুৱেশনটোত মোল ফ্ৰেকশনটো আনি বহাই দিছো এনেকে এতিয়া এই n ৰ ভ্যালু উলিওৱা মানে কি n মানে কি বুলি ধৰি লৈছো আমি নাইট্ৰজেনৰ নাম্বাৰ অফ মোল সো n ৰ ভ্যালু যেতিয়া আমি নাইট্ৰজেনৰ নাম্বাৰ অফ মোল আমি ক্যালকুলেট কৰি উলিয়াইছো তাক আমি মিলি মোলত উলিয়াম হেকাৰণে তাৰ লগত আমি কি কৰিছো 1000 টা মাল্টিপ্লাই কৰি দিছো দেখিছানে মিলি মোললৈ লৈ যাবলৈ n ৰ ভ্যালু কেনেকৈ উলিয়াম এতিয়া এইকিটা জাস্ট মাল্টিপ্লাই কৰিব লাগে 1.29 into 10 to the power minus 5 into 55.5 লগতে আমি 1000 এটা মাল্টিপ্লাই কেলে কৰি দিছো মিলি মোললৈ নিব ক্যালকুলেশন কৰিলে মিলিলে আমি কি পাম 0.716 ক্যালকুলেশন কৰিব লাগিব প্ৰ্যাকটিস ধৰিব পাৰিছানে you have to be very sincere দেই বহুত ভালকে গুৰুত্ব দি যাব লাগিব কিন্তু তন্ময় নাথ কোৱা তন্ময় নাথ is there any doubt কোৱা মই মাইকটো অন কৰি তুমি মুখেৰে ক'ব পাৰিবা আজি আলোহি ষ্টুডেন্ট কোনো আছে নাই কোৱা আকৌ আছে বুলি সুধি আছা আলোহি ষ্টুডেন্ট মানে যি আজিলৈকে এনৰলমেন্টটো লোৱা নাই আলোহি হিচাপে আহিছে আমাৰ ঘৰত জানম টিউচন এপত নাই বুঝলা আচ্ছা রিল্যাক্স ওকে তন্ময় নাথাই হয়তো একো নকয় এনে মাইক অন কৰিলে ওকে আলবিদা বেগম কোৱা আলবিদা বেগম কোৱা ওকে কব বিচৰা নাই হয়তো ইনে মাইকটো হ্যান্ড ৰেজটো কৰি চাইছে মানে কি হয় সো হ্যান্ড ৰেজটো হল এটা অপচন ওকে একো নাই তোমালোকে প্ৰথম ক্লাসত আহিছা ট্রাই কৰি চাইছা কি বস্তু হ্যান্ড ৰেজটো হল এটো যে যদি তোমাৰ কিবা ডাউট আছে যেনেকৈ আমি ক্লাসত এনেকৈ স্যার ডাউট আছে এনেকৈ কওঁ যে এটোই
সো এনেকে ক'লে আমি এফালৰ পৰা পাৰমিশন দিলে তোমালোকে কথা কৈ ধুনীয়াকে সুধিব পাৰা সেইটো চল মই ট্ৰাই কৰিম যাতে আজি হৈ যায়গে ৰাউল স্লটলৈকে হৈ যাব 10 মিনিট আছে আমাৰ হৈ যাব 10 মিনিটৰ জেগাত আমি 15 মিনিট 20 মিনিট কৰিম যেনিবা একো নাই ওকে তেজশ্ৰী কোৱা তেজশ্ৰী ভৰদ্বাজ কোৱা Hi, sir. Sir, তেজশ্ৰী নতুন Hi, sir. হা কোৱা শুনি আছো নতুন শিক্ষানীতিৰ কিবা নিয়ম ওলাইছে এই বছৰ আপুনি গম হা পাইছে নেকি আপুনি গম পাইছে নেকি মই মানে এনেপি ভালদৰে এইখিনি নতুনকে ওলাই আছে গোটেইখিনি ষ্টাডি কৰা নাই মই এইকেইদিন বহুত বেছি ক্লাছৰ কামতে ব্যস্ত থকা গৈছে যে যদি মই এইকেইদিনতে পাওঁ মই জনাই দিম তোমালোকক হ'ব হয় স্যাৰ মই সমীৰণ ছাৰ কোনোবা এজনে ভিডিঅ' এটা বনাই হ'লেও জনাই দিম ঠিক আছে হয় বা স্যাৰ বেলেগ চ'ৰ্চৰ পৰা চাব পাৰা এইকেইদিন চবে বনাই আছে বাৰু এইবিলাক হয় ঠিক আছে দিয়া আৰু কিবা আছিলে নি বেলেগ এইটোৰ লগত ৰিলেটেড ডাউট স্যাৰ নাই ঠিক আছে ওকে বাৰু সো এইটো প্ৰবলেম আমি বুজি পালো আকৌ এবাৰ চাই দিবা যদি বুজি নাই পোৱা হেতুৱে ভাল তোমালোকৰ ইয়াত অনলাইন ক্লাছত যে ডাউট বিলাক ক্লিয়াৰ কৰি থাকিব পাৰো আমি তাৰ পিছত এটা টপিক আমি বুজি ল'ব লাগিব ৰাউলছ ললে যোৱাৰ আগত হেতু হল ভেপাৰ প্ৰেছাৰ হোৱাট ইজ ভেপাৰ প্ৰেছাৰ আমি ভেপাৰ প্ৰেছাৰ বুলি এতিয়া আমি যিখিনি ষ্টাডি কৰিম তাত কাক কনসিডাৰ কৰিম ভেপাৰ প্ৰেছাৰ মানে হয় কি হল আমি দুটা কম্পোনেন্ট থকা বস্তুৰ বিষয়ে পঢ়িম মই কলো নহয় যে আমি যিবিলাক সলিউশন পঢ়িম এতিয়া তাত দুটা কম্পোনেন্টে থাকিব এটা সলিউট এটা সলভেন্ট হল এতিয়া আমি কি পঢ়িবলৈ গৈ আছো ভেপাৰ প্ৰেছাৰ মানে কি চোৱা আমি যেতিয়া পানী এখিনি ৰাখিছো তাত ঢাকন এখন দি থৈছো দেখিছানে তাত এখন ঢাকন দি থৈছো পানী এখিনি ৰাখিছো তাত ঢাকন এখন দি থৈছো তাক আমি গৰম কৰি দিব পাৰো অলপ প্ৰসেসটো সোনকাল হ'বৰ কাৰণে বা গৰম যদি নকৰো ধৰিলো গৰমে কৰি দিও দিয়া সোনকালে কৰো আমি হয় না গৰম কৰি দিও সো এটা যদি গৰম কৰো কি হ'ব ইয়াত গৰম কৰাৰ লগে লগে অলপ পিছত ইয়াৰ পৰা ভেপাৰ প্ৰডিউস হ'বলৈ ষ্টাৰ্ট কৰিব মানে ভেপাৰ প্ৰডিউস হ'বলৈ ষ্টাৰ্ট কৰিব প্ৰথমতেতো তাত ভেপাৰ নাছিল এতিয়া লাহে লাহে কি হল ভেপাৰ প্ৰডিউস হ'বলৈ ষ্টাৰ্ট কৰিছে দেন এটা সময়ত কি হ'ব ইয়াত ভেপাৰ বিলাক থাকিবলৈ ঠাই নোহোৱা হৈ যাব একদম কনসেন্ট্ৰেট হৈ যাব ভেপাৰৰে গোটেই চেম্বাৰটো বা গোটেই ভেসেলটো বা গোটেই পাত্ৰটোৰ সেই খালি জায়গাখিনি আৰু তাৰ পিছত কি হ'ব সেই ভেপাৰ মলিকুল বিলাক ইটোৰ লগত ইটো লগ লাগিব আৰু সেই তেনেকে লগ লাগি গলে গেছিয়াছ পাৰ্টিকল বিলাকে লগ লাগি যেতিয়া আকৌ লিকুইডলৈ কনভাৰ্ট হয় তাক আমি কি বুলি কৈছিলো কোনে ক'ব পটককে ভেপাৰ বিলাক লগ লাগি আকৌ লিকুইডলৈ কনভাৰ্ট হোৱা প্ৰসেসটোক আমি কি বুলি কওঁ ভেপাৰ বিলাক লগ লাগি লিকুইডলৈ কনভাৰ্ট হোৱা প্ৰসেসটোক আমি আকৌ কি বুলি কওঁ পটককে ক'ব লাগে বহুত বেছি টাইম ল'ব নালাগে এটো কি বুলি কওঁ কাৰ মনত আছে নহলে একো নাই মই কৈ দিম yes condensation so এই ভেপাৰ বিলাক লগ লাগি কি হ'ব আকৌ কনডেন্স হ'বলৈ ষ্টাৰ্ট কৰিব আকৌ পানীলে কনভাৰ্ট হ'ব আমি যে গৰম পানী এখিনি ঢাকি থৈ দিলে বা ঠাণ্ডা পানী এখিনিও যদি আমি কেইবা দিনো ধৰি এখন প্লেট দি ঢাকি থৈ দিও যেতিয়া সেই প্লেটখন অতৰাই দিও প্লেটখনৰ পৰা সৰককে পানী এখিনি পৰে দেখিছা নাই বা ভাজি সাজি বনাই থাকোতে সেই ঢাকনখন অতৰাই দিলে ঢাকনখনত পানী এহুপা লাগি যায় নে নাযায় সেইখিনি কি সেই তাৰ পৰা ওলোৱা পানীখিনি ভাপ হৈ বেছি ভাপ হৈ যোৱাৰ কাৰণে ভাপখিনি আকৌ লগ লাগি কি হৈ যায় কনডেন্স হৈ যায় পানীলে কনভাৰ্ট হয় that process is known as condensation হয়নে বা ঘনীভৱন অসমীয়াত সো কনডেন্স হৈ এই ভেপাৰ খিনিও কি কৰিব এটা টাইমত পানীলে কনভাৰ্ট হ'বলৈ ষ্টাৰ্ট কৰিব আৰু এটা টাইম তাত এনেকুৱা আহি যাব যে ইয়াত কি হ'ব পানীৰ পৰাও ভাপ প্ৰডিউস হৈ আছে আৰু ভাপৰ পৰাও পানী প্ৰডিউস হৈ আছে সমানে প্ৰসেসটো বন্ধ হৈ নাযায় চলি থাকিব কন্টিনিউয়াসলি কিন্তু এনেকুৱা এটা সময় আহি যাব যে পানীৰ পৰিমাণো আৰু চেঞ্জ নহয় পানীৰ এমাউন্টটো কনস্ট্যান্ট হৈ যাব আৰু ভেপাৰৰ এমাউন্টটো ইয়াত কনস্ট্যান্ট হৈ যাব চেঞ্জ নহয় ভেপাৰলেও পানী কনভাৰ্ট হৈ আছে ভেপাৰৰ পৰাও পানীলে কনভাৰ্ট হৈ আছে এটা চক্ৰাকাৰে বা এটা সাইক্লিক প্ৰসেসত এটো চলি থাকিব যেটো কম আমি এই প্ৰসেসটো তেতিয়া ইকুইলিব্ৰিয়ামত আহি যোৱা বুলি কম হয়নে সো এই অৱস্থাটোত এই ইয়াত থকা ভেপাৰ খিনিয়ে যেটো প্ৰেসাৰ ক্ৰিয়েট কৰিব হেতুকে আমি কি বুলি কম ভেপাৰ প্ৰেসাৰ মানে কি হয় এটা ক্লোজ সিস্টেমত যেতিয়া সেই লিকুইড খিনিয়ে ভেপাৰৰ লগত এটা ইকুইলিব্ৰিয়ামত আহি যায় আৰু সেই ভেপাৰ খিনিয়ে যেটো তাত pressure create কৰে that pressure will be called vapor pressure that is the concept লিখিছো কি বুলি যে vapor pressure is the pressure exerted by the vapor of a liquid when it is in a dynamic equilibrium with its liquid phase at a given temperature হল liquid phase তোৰ লগত vapor phase তো যেতিয়া dynamic equilibriumত থাকে তেতিয়া সেই vapor খিনিয়ে যেটো pressure create কৰে that pressure is known as vapor pressure is that clear
ই ৰিলেট হ'ব আমাৰ নেক্সট টপিকটোৰ লগত that is why we have discussed this হল very easy কথা ভেপৰ প্ৰডিউস হৈছে ভেপৰৰ পৰা পানীও প্ৰডিউস হৈ আছে এটা সাইকেল চলি আছে আৰু সেই ভেপৰ কিনে প্ৰডিউস কৰা প্ৰেসাৰটো কম আমি ভেপৰ প্ৰেসাৰ তাৰ পিছতে এটা ডেল্টনছ ল এটুক লাগিব আমাক এতিয়া হেনৰিজ লৰ যেটো আমি ডিৰাইভেশন কৰিম সৰি ৰাউলছ লৰ যেটো ডিৰাইভেশন কৰিম সেই ৰাউলছ লৰ ডিৰাইভেশনটো পঢ়িবৰ কাৰণে বা বুজি পাবৰ কাৰণে আমাক লাগিব ডেল্টনছ ল ডেল্টনে একদম সিম্পল কথা এটা কৈছিলে হা ভয় খাব নালাগে ডেল্টনে একদম সিম্পল কথা এটা কৈছিলে ডেল্টনে কোৱা কথাটো কিন্তু কেইবাটাও গেছৰ ক্ষেত্ৰত কৈছিলে আমি যিবিলাক এতিয়া সলিউশন পঢ়িম তাত কি পঢ়িম আমি এটা মাত্ৰ কম্পোনেন্টৰ কথা পঢ়িম ঠিক আছে সৰি দুটা কম্পোনেন্ট থকা বিলাকৰ বিষয়ে পঢ়িম মানে বাইনাৰী সলিউশনৰ বিষয়ে পঢ়িম কিন্তু ডেল্টনে এটো কথা কৈ থৈ গৈছিলে যে সাপোজ এগালমান গেছ যেনিবা আছে এগালমান গেছ তাত যেনিবা প্ৰডিউস হৈছে সাপোজ ইয়াত 1 2 3 তিনটা কম্পোনেন্ট মিক্স হৈ আছে 1 2 আৰু 3 তিনটা কম্পোনেন্ট মিক্স হৈ আছে 1 2 আৰু 3 তিনটা কম্পোনেন্ট মিক্স হৈ আছে সাপোজ এৰ ভেপৰ প্ৰেসাৰ 1 অৰ ভেপৰ প্ৰেসাৰ যেনিবা P1 2 ৰ ভেপৰ প্ৰেসাৰ যেনিবা P2 দেন 3 ৰ ভেপৰ প্ৰেসাৰ যেনিবা P3 হয় সলিউশনটোত তেতিয়াহলে ডেল্টনে কৈছিলে একদম ইজি কথা এটা কৈছিলে যে টোটাল ভেপৰ প্ৰেসাৰ কি হ'ব গোটেই গেটাৰ প্ৰেসাৰটো যোগ কৰি দিলে হ'ব বুজি পাইছানে মই আকৌ কৈ দিছো কথাটো যে এটা সলিউশন যত A B C তিনটা কম্পোনেন্ট মিক্স হৈ আছে হলে এৰ পার্শিয়াল প্রেসার কি হয় PA আমি 1 2 3 বুলি লৈছো 1 2 3 সো 1 অৰ পার্শিয়াল প্রেসার P1 2 ৰ P2 3 ৰ P3 এতিয়া ডেল্টনে কৈছে যে টোটাল ভেপৰ প্ৰেসাৰটো যদি আমি উলিয়াবলৈ যাওঁ তেতিয়া হলে P টোটাল কি হ'ব P1 P2 P3 হেইটোই একদম সিম্পল কথা এটা বুজিছুনে কথাটো বুজিছুনে কথাটো Dalton's law states that the total pressure exerted by a mixture of non-reacting gases এই গ্যাস কিটা কিন্তু নন ৰিয়েক্টিং হ'ব লাগিব 1 2 3 লগ লাগি বেলেগ কিবা এটা ফৰ্ম হৈ গলে নহব গম পাইছানে 1 2 3 জাস্ট তাত মিক্স হৈ আছে আৰু প্ৰত্যেকৰে কি আছে এটা এটা প্ৰেসাৰ আছে সো টোটাল প্ৰেসাৰ আমি কেনেকৈ উলিয়াম আটাই কেটাৰ প্ৰেসাৰ তাত যোগ কৰি দিম is equal to the sum of the partial pressure of individual gases একদম ইজি এটো দেখিলা নে এটো আসলে ডেল্টনছ ল অফ পার্শিয়াল প্রেসার চ্যাপ্টারটোৰ নাম আছিল স্টেটস অফ ম্যাটার ক্লাস 11 ত আতৰাই দিয়া হল কোনো প্ৰবলেম নাই এতিয়া আমি কৰি ললো একদম ইজি একো টান বস্তু নহয় এটো হল এতিয়া আমি আহি গলো ৰাউলছ ললে এটো মেইন লটো হলে ৰাউলছ ল এতিয়া আমি আহি গলো ৰাউলছ ল ওকে সময় আছে নে আছে হৈ যাব ৰাউলছ ল হৈ যাব ধুনীয়া ওকে সো ৰাউলছ লটো বুজিম এতিয়া ৰাউলছ লটো এতিয়া কিহৰ ক্ষেত্ৰত আহিব সো ৰাউলছ লটো আহিব আমাৰ লিকুইড সলিউশনৰ ক্ষেত্ৰত এটা মেজৰ ডিফাৰেন্স হল যে আমি যেটো আমি ল পঢ়িলো হেনৰিজ লটো কোনবিলাকৰ ক্ষেত্ৰত আমি ডিসকাস কৰিলো যে যেতিয়া লিকুইড এটাত আমি গ্যাস এটা ডিজলভ কৰিবলৈ লৈছিলো গ্যাস লিকুইড সলিউশন আছিল হেনৰিজ লটো কোড পঢ়িছিলো আমি হেনৰিজ লটো কোড পঢ়িছিলো স্পেসিফিক্যালি হেনৰিজ লটো আমি কোড এপ্লাই কৰো গ্যাস লিকুইড সলিউশন তাৰ মানে গ্যাস এটাক যেতিয়া আমি লিকুইডত ডিজলভ কৰিবলৈ বিচাৰো তাৰ ক্ষেত্ৰত আমি হেনৰিজ লটো এপ্লাই কৰিলো এতিয়া আমি এই ৰাউলছ লটো কিহৰ কাৰণে পঢ়িম ৰাউলছ লটো পঢ়িম আমি যেতিয়া লিকুইড এটাক আমি লিকুইড এটাত ডিজলভ কৰিবলৈ বিচাৰিম তেতিয়া হল যেতিয়া আমি লিকুইড এটাত ডিজলভ কৰিবলৈ বিচাৰিম তেতিয়া আমি কি পঢ়িম ৰাউলছ ল কি কৈ আছো ধৰিব পাৰিছা এটা ৰাউলছ লটো আমি বুজি লম প্ৰথমতে দেন আমি স্টেটমেন্টলৈ যাম yes ভোলেটাইল হ'ব লাগিব ভোলেটাইল কম্পোনেন্টটো বুজি পোৱা নাই নেকি ওকে সো ভোলেটাইল কম্পোনেন্ট হেতু বুজি পাব লাগিব আমি yes কষ্টৰি গগৈ গুড সো ভোলেটাইল কম্পোনেন্টৰ কথা আহিব দেই ইয়াত মেইন কথা হল লিকুইড আৰু আমি ইয়াত কি কনসিডাৰ কৰিছো ভলেটিলিটিৰ কথাটো আমি বুজি ল'ব লাগিব ভলেটিলিটিৰ কথাটো লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো ভলেটাইল মানে কোনবিলাক যিবিলাক ভেপৰলৈ কনভাৰ্ট হ'ব পাৰে হেবিলাকে হল ভলেটাইল যিবিলাক ভেপৰলৈ কনভাৰ্ট হ'ব পাৰে হেবিলাকে হল ভলেটাইল আৰু যিবিলাক ভেপৰলৈ কনভাৰ্ট হ'ব নোৱাৰে হেবিলাকে হল নন ভলেটাইল সো আমি ইয়াতে কি ডিসকাস কৰিম ভলেটাইল কম্পোনেন্ট তাৰ মানে সেই যেটো বাইনাৰী আমি সলিউশনৰ কথা কম সেই সলিউশনটো দুটা কম্পোনেন্টকে আমি কি বুলি কনসিডাৰ কৰিম ভলেটাইল কম্পোনেন্ট বুলি কনসিডাৰ কৰিম হৈ গল কথাটো বুজি পালো ভলেটাইল মানে হল যিবিলাক ভেপৰলৈ কনভাৰ্ট হ'ব পাৰে হেবিলাক এটা আমি ধুনিয়াকৈ বুজি লম কথাটো হা সো
ৰাউলছ লটো আমি ক'ত এপ্লাই কৰিম লিকুইড লিকুইড সলিউশনৰ ক্ষেত্ৰত আৰু লগতে কথাটো কি হ'ব লাগিব ভলেটাইল হ'ব লাগিব ইট ইজ ভেৰি ইম্পৰ্টেন্ট থিং টু বি ৰিমেম্বাৰ্ড কম্পোনেন্ট কেটা ভলেটাইল হ'ব লাগিব হল এতিয়া সোয়া ইয়াক ইফালে আঁকি লওঁ নহলে মোৰ আকৌ আউহতিয়া হৈছে এ বি বুলি ললে মোৰ বেছিকে মাথাত এ বি টো আহে বাৰু সো 1 2 বুলিও পাব পাৰা কোনোবা ৰেফাৰেন্স বুকত একো হেবু টেনশন লবলগীয়া নাই এটা কম্পোনেন্টক 1 বুলি ধৰিলে এটা 2 বুলি ধৰিলে যেনেকৈ এতিয়া অকনমান আগত ডেল্টনছ লটোত ধৰিছিল সো 1 2 আহিব পাৰে এবিলাক এ বিও আহিব পাৰে হেবিলাক লৈ একো টেনশন নলবা আকৌ দেই হেবিলাক লৈ টেনশন ললে ডাঙৰ কথা হৈ যাব এতিয়া সেকেন্ড ইয়াৰত যি কনসেপচুয়ালি বুজি পায় হেবিলাক স্টুডেন্টে যদি তেনেকুৱা কথাত মাথা মাৰিবলগীয়া হয় ডাঙৰ কথা হ'ব আৰু নামাৰিব মই জানো মুখস্থ কৰা স্টুডেন্টে হেবিলাকত মাথা মাৰে সো তেনেকুৱা নহবা এতিয়া কথাটো হল সাপোজ ইয়াত আমি দুটা কম্পোনেন্ট মিক্স কৰিম কম্পোনেন্ট A and কম্পোনেন্ট B both of them are volatile components আমি ধৰি ললো A যেতিয়া মিক্স কৰা নাই যেতিয়া হি ইন্ডিভিজুয়ালি আছে বা যেতিয়া হি পিওর স্টেটত আছে তাৰ ভেপৰ প্ৰেসাৰটো P not A আৰু B যেতিয়া তাক মিক্স কৰা নাই তেতিয়া হি যিখিনি প্ৰেসাৰ প্ৰডিউস কৰে ইয়া ঢাকন লগাই থৈছো হা ভেপৰ প্ৰেসাৰটো কেতিয়া আমি কনসিডাৰ কৰিম ঢাকন দি থওঁতে হয়নে ক্লোজ সিস্টেমত সো B যেতিয়া ঢাকন দি ঢাকি থৈ দিছো তেতিয়া B এ নিজে যেটো প্ৰেসাৰ প্ৰডিউস কৰিছে মিক্স নকৰাকে হেতু হল যেনিবা P not B বুজি পাইছো কথাটো এতিয়া কি কৰিলে এটা সলিউশন বনাই পেলালো যত A আৰু B মিক্স কৰি দিলো যত A আৰু B মিক্স কৰি দিলো হল তাক মাই থৈ দিছো এতিয়া এই সলিউশনটোত এৰ ভেপৰ প্ৰেসাৰ কি হয় PA এই সলিউশনটোত বিৰ ভেপৰ প্ৰেসাৰ কি হয় PB বুঝছানে কথাটো এই সলিউশনটোত দুইটা কথা কানেক্ট কৰিব পাৰিছা নাই যেতিয়া মিক্স কৰা নাছিলো তেতিয়া তাৰ প্ৰেসাৰ কিটা এটো ধৰিছো P not A P not B অৰ্থাৎ vapor pressure at pure state vapor pressure of A at pure state is P not A and vapor pressure of B at pure state is P not B is that clear and যেতিয়া মিক্স কৰি দিছো হে মিক্স কৰি দিয়াৰ পিছত A আৰু B ৰ যিখিনি ভেপৰ প্ৰডিউস হৈছে হেখিনিত A ৰ ভেপৰ প্ৰেসাৰ PA B ৰ ভেপৰ প্ৰেসাৰ PB হল মিক্সাৰটোত সলিউশনটোত দি দিয়াৰ পিছত যেটো হৈছে এতিয়া এই ৰাউলছ লটোৱে কৈছে কি যে ৰাউলছ লটোৱে আমাক এটো কথা কৈছে যে PA partial pressure of A in the solution is directly proportional to mole fraction of A in the solution and partial pressure of B in the solution is directly proportional to mole fraction of B in the solution আৰু ইয়াক ইকুৱেট কৰিব কাৰণে এই সিম্বলটোক ইকুৱেট কৰিব কাৰণে তাৰ পিছত ইয়াত কি আহি গল ইয়াত আহি গল P not A ইয়াত আহি গল P not B ইয়াত আহি গল P not B হল ইকুৱেট কৰিব কাৰণে P not B তাৰমানে আলটিমেটলি এতিয়া আমি কি বুলি ক'ব পাৰিম যে vapor pressure of a component in the solution is equal to mole fraction of that component multiplied by the vapor pressure of the component in the pure state বুঝছানে কোনমান মনত ৰাখিব লাগিব কিন্তু কনসেপ্টটো বুজি পালে এইবিলাক বিৰাট ইজি কনসেপ্টটো বুজি পালে বিৰাট ইজি ওকে এবাৰ ৰিপিট কৰি দিছো কোনো কথা নাই সো দুটা কম্পোনেন্ট লৈছো ভলেটাইল কম্পোনেন্ট A আৰু B দুইটাই ভেপৰলৈ কনভাৰ্ট হ'ব পাৰে যেতিয়া A অকলখৰিয়াকে আমি ঢাক মাৰি থৈ দিছো তেতিয়া হলে A ৰ প্ৰেসাৰ কিমান হয় P not A যেতিয়া B অকলখৰিয়াকে আমি ঢাক মাৰি থৈ দিছো তেতিয়া তাৰ প্ৰেসাৰ হল কি P not B এতিয়া ইহতক আমি মাটিম কি বুলি পার্শিয়াল প্ৰেসাৰ এট পিওর স্টেট তাৰমানে মিক্স কৰা নাই তেতিয়া লৈকে তাহাতক পিওর হৈ থাকুতে তাৰ পার্শিয়াল প্ৰেসাৰ দেন PA আৰু PB কি হয় যেতিয়া মিক্স কৰি দিলু মিক্স কৰি দিয়াৰ পিছত A ৰ প্ৰেসাৰটোক আমি কি বুলি লৈছো PA মিক্স কৰি দিয়াৰ পিছত B ৰ প্ৰেসাৰটো ইয়াত কি হৈছে PB বুলি আমি কনসিডাৰ কৰিছো আৰু ৰাউলছ লটোৱে কৈছে যে এক মিনিট হা কোনবা কিবা হুধি আছে নেকি ওকে নাই ৰাউলছ লটোৱে কৈছে যে PA is directly proportional to mole fraction of A তাৰমানে ইয়াত যিমানেই বেছি A ডিজলভ হ'ব হিমানেই A ৰ প্ৰেসাৰ ইয়াত বেছি হ'ব দেন
PB is equal to or is directly proportional to mole fraction of B. তাৰ মানে ইয়াত B যিমানেই বেছি ডিজলভ হ'ব সিমানেই B ৰ প্ৰেছাৰ ইয়াত বেছি হ'ব এটো হয় এটো আমি সাধাৰণভাৱে ধৰিব পাৰিছো চাগে যিমানে B তাত বেছি থাকিব সিমানেই বেছি B ৰ ভাপ প্ৰডিউস হ'ব সিমানেই B ৰ ভেপাৰ প্ৰেছাৰ বেছি হ'ব হয়নে বুজিছানে এখিনলৈকে বুজিছা নাই বাৰু এই প্ৰপোৰ্শনেলটো লৈকে বুজিছা নাই প্ৰপোৰ্শনেলটো লৈকে বুজিছা নাই বুজিছা okay good very good okay এতিয়া আমি জানো যে proportionality চিনটো আমি অতৰাব লাগিব আৰু অতৰাবলে কি কৰিব এটা proportionality constant ইয়াত proportionality constant কি আহিছে p not a ইয়াত আহিছে p not a ইয়াত আহিছে p not b so law টুক আমি ultimately simplify কৰি এতিয়া কেনেবাকে ক'ব পাৰো বুলি কলো মই স্টেটমেন্টটো নোটছত ধুনিয়াকৈ লিখা থাকিব স্টেটমেন্টটো কি বুলি কলো যে in a mixture of two volatile components A and B বুলি নকলেও কোনো কথা নাই in a mixture of two volatile components partial pressure of any component in the solution এটো সো আমি মুখস্থ কৰি থোৱা নাই যেটা কথাটো বুজি ললো ন এটো এই কথাটোকে এক্সপ্লেইন কৰি আছো partial pressure of any component in the solution is equal to mole fraction of that component in the solution multiplied by partial pressure of that component in pure state হয়নে মুখস্থ কৰিবলগীয়া নাই আৰু একবাৰ যদি কনসেপ্টটো বুজি ললো ইয়াক আৰু পাহৰিবলগীয়া নাই একবাৰ যদি আমি কনসেপ্টটো বুজি ললো আমি পাহৰিবলগীয়া নাই কনসেপচুয়ালি বুজি নাপালে এবিলাক চ্যাপ্টাৰ মাথা খাই দিয়া চ্যাপ্টাৰ কিন্তু কনসেপচুয়ালি যদি বুজি পালো ইমান ভাল লাগিব ন 10 মিনিটত দেখিবা সব টুডে চ্যাপ্টাৰ ৰিভিজন তোমাৰ হেক কনসেপ্টটো বুজি আৰু কনসেপ্টছবোৰ আমি এক্সামৰ 10 দিনৰ আগত পঢ়িবলৈ থোৱা বস্তু নহয় কনসেপ্টছ এনি টাইম আমাৰ মনত থাকিব লাগিব এনি টাইম যেনেকৈ আমি জানো যে 2 + 3 = 5 কনসেপ্টছ তেনেকৈ মনত থাকিব লাগিব গম পাইছানে তাৰ বাদে বোলে কিবা এটা বেলেগ ধৰণৰ অংক দিছে হেতুৰ কাৰণে আমি বেলেগ প্ৰেক্টিস কৰিব লাগিব হেতু কথা বেলেগ বস্তু নোটছত ধুনিয়াকৈ লিখা থাকিব ডেফিনিশনটো গম পাইছানে ডেফিনিশনটো ইমান ধুনিয়াকৈ বুজাই কলো আকৌ একটা মুখস্থ কৰালৈকে গুছি গলাচোন ঘুৰি তুমি হয়নে আকৌচোন মুখস্থ কৰাটোলৈকে ঘুৰি গলা তুমি হেনে কৈ দিলো কথাকিটা কোনটো কি বস্তু বুজাই দিলো যে p a টোৱে কি বুজাইছো যে a ৰ পাৰ্শিয়াল প্ৰেছাৰ ইন দা সলিউশন p b টোৱে কি বুজাইছো যে b ৰ পাৰ্শিয়াল প্ৰেছাৰ ইন দা সলিউশন সো ইয়াৰ পৰা যেটো ইকুৱেচন পালো হেতুকে মই এক্সপ্লেইন কৰিছো যে পাৰ্শিয়াল প্ৰেছাৰ অফ এনি কম্পোনেন্ট ইন দা সলিউশন is equal to mole fraction of that component in the solution multiplied by the partial pressure of that component in the pure state হয়নে it is very easy আকৌ এবাৰ কোনখিনিৰ পৰা বুজাব লাগে তিনিবাৰ বুজালো অলৰেডি পাৰ্শিয়াল প্ৰেছাৰ যে কৈ আছো পাৰ্শিয়াল ভেপাৰ প্ৰেছাৰৰ কথাই আমি কৈ আছো পাৰ্শিয়াল প্ৰেছাৰ বুলি যে কৈ আছো পাৰ্শিয়াল ভেপাৰ প্ৰেছাৰৰ কথাই কৈ আছো देयर इज नो ডিফাৰেন্স ইয়াত আমি পাৰ্শিয়াল ভেপাৰ প্ৰেছাৰৰ কথাই কৈ আছো ইয়াত যেটা কৈ আছো এটো পাৰ্শিয়াল ভেপাৰ প্ৰেছাৰৰ কথাই কৈ আছো এৰ ভেপাৰ খিনিয়ে যেটো প্ৰেছাৰ প্ৰডিউস কৰিব তাৰ কথাই আমি ডিসকাস কৰি আছো এখানে তো প্ৰেছাৰ বুলি লিখিছো ন সো ভেপাৰৰ প্ৰেছাৰ খিনি কথাই আমি ডিসকাস কৰি আছো বুজিছানে ভাৰ্গৱ ওকে হল ওকে সো ৰেকৰ্ডিংটো আপলোড হৈ যাব যদি কাৰোবাৰ এতিয়াও বুজিবলৈ প্ৰবলেম হৈছে দেন এবাৰ চাবা হল এবাৰ পিছত আকৌ এবাৰ চাই দিবা বুজাব লগিয়াটো মানে 100% বুজা হৈ গৈছে ৰিপিট কৰা হৈ গৈছে ইনফেক্ট যে দুটা কম্পোনেন্ট আছে পি এ আৰু পি বি যেতিয়া মিক্স কৰা নাই তেতিয়া এ ৰ প্ৰেছাৰ পি নট এ যেতিয়া মিক্স কৰা নাই তেতিয়া বি ৰ প্ৰেছাৰ পি নট বি আৰু আমাক লটোৱে কৈছে যে যেতিয়া মিক্স কৰি দিলত মিক্সাৰটোত এ ৰ ভেপাৰ প্ৰেছাৰ পি এ মিক্সাৰটোত বি ৰ ভেপাৰ প্ৰেছাৰ পি বি এটা লটোৱে কৈছে যে পি এ ইজ ডাইৰেক্টলি প্ৰপোৰ্শনেল টু মোল ফ্ৰেকশন অফ এ তাৰ মানে ইয়াত এ কিমান ডিজলভ হৈছে হিমানেই বেছি এ ইয়াত যিমানেই ডিজলভ হ'ব ইয়াত যিমানেই এৰ পৰিমাণ বেছি হ'ব হিমানেই এৰ ভেপাৰ ইয়াত বেছি থাকিব ইমান সহজ কথাটো ইয়াতকে সহজকে আৰু কেনেকে বুজাব লাগিব মই নাজানো গম পাইছানে দেন এইটো কথা কৈছে যে
PB ডাইৰেক্টলি প্ৰপৰচনেল টু যাই B বা মোল ফ্ৰেকশন অফ B বুলি কওঁতে এইটো কথা কৈছে যে ইয়াত যিমানেই বেছি B থাকিব সিমানেই Bৰ ভাৱ তাত বেছি প্ৰডিউস হ'ব পেট্ৰল আৰু পানী মিক্স কৰি থৈছো পেট্ৰল যদি বেছিকে থাকে পেট্ৰলৰ ভাৱ বেছিকে প্ৰডিউস হ'ব পানী যদি বেছিকে থাকে পানীৰ ভাৱ বেছিকে প্ৰডিউস হ'ব সিম্পল হল তাৰ পিছতে লটোত আমি প্ৰপৰচনেলিটি কনস্ট্যান্ট হিচাপে কি কৰি দিছো P not A হেতুৱে কি বুজাইছে তাৰ ভেপাৰ প্ৰেসাৰ এট পিওর স্টেট মিক্স কৰি দিয়াৰ আগৰ পিওর স্টেটত তাৰ ভেপাৰ প্ৰেসাৰ হৈ গল সো এতিয়া আমি তাক অকনমান এটা ডিৰাইভেশনটা আছে ডিৰাইভেশন বুলি ক'লে অকনমান এটা আমাৰ প্ৰেক্টিস লাগে দুটামান স্টেপত গম পাইছানে একদম ইজি এটা ডিৰাইভেশন একদম ভাতৰ লগত পানী খোৱা ডিৰাইভেশন এটা একো ইমান টান ডিৰাইভেশন নহয় হল 8টা বজাৰ পৰা সাৰৰ ক্লাছটো আছে মই একদম এই ডিৰাইভেশনটো লাগে আমি ডিসকাস কৰিম ঠিক আছে সো দুটা কম্পোনেন্ট আছে আমি এতিয়া কি কৰিব পাৰো ডেল্টনছ লৰ মতে ডেল্টনছ লয়ে কি কৈছিলে যে টোটাল ভেপাৰ প্ৰেসাৰ ইজ ইকুৱেল টু কি হয় sum of the partial pressures তাৰ মানে ইয়াত আমি টোটাল প্ৰেসাৰটো যদি উলিয়াবলৈ যাও P টোটাল এটো কি বুলি লিখিব পাৰিম এতিয়া PA PB সলিউশনটোত আমি যদি টোটাল ভেপাৰ প্ৰেসাৰটো উলিয়াবলৈ যাও তেতিয়ালে কি লিখিব পাৰিম আমি PA PB হৈ গল এটা PA টো আমি কি বুলি পাই থৈছো PA এৰ জায়গাত আমি কি বহাব পাৰো PA এৰ জায়গাত আমি বহাব পাৰো P not A into xi A then PB এর জায়গাত আমি কি বহাব পাৰো P not B equal to xi B হয়নে জাস্ট বহাইছো সোৱাচোন জাস্ট বহাইছো বেলেগ একো কৰা নাই ডেল্টন লটো ইমান সহজ ডেল্টন লটো এটোই কথা কৈছে যে দুটাৰ যদি ভেপাৰ আছে যদি টোটাল ভেপাৰ প্ৰেসাৰ উলিয়াব লাগে দুইটাৰে প্ৰেসাৰ এটা যোগ কৰি দিয়া হেতুই সো অ্যাকর্ডিং টু ডেল্টনছ ল আমি কি কৰিলো এটো কৰিলো দুনিয়াকে নোটছত লিখা থাকিব টেনশন লব নালাগে এতিয়া বুজিব লাগে কেৱল হল বুজিব লাগে লাগিলে বুজি নোটছৰ লগত আকো চাবা কাৰোবাৰ যদি প্ৰয়োজন হবই নালাগে হিচাপ মতে দেন এতিয়া আমি এটা বস্তু মোল ফ্ৰেকশন হিকুতে পাই আহিছিলো এটা বস্তু মোল ফ্ৰেকশন হিকুতে আমি পাই আহিছিলো যে কি পাই আহিছিলো যে মোল ফ্ৰেকশন অফ A প্লাস মোল ফ্ৰেকশন অফ B ইকুৱেল টু 1 মানে যিমান কেটা কম্পোনেন্ট থাকে আটাই কেটাৰ মোল ফ্ৰেকশন যোগ কৰি দিলে আমি কি পাও ইকুৱেল টু 1 পাও মনত আছে নে মনত আছে নে গল উলাই ইভাপোৰেট হৈ গল নি ভেপৰাইজেশন হৈ গল নি আকৌ ঢাকন মাৰি থোৱা নাছিলা নেকি নে আছিল ঢাকন মাৰি থৈছিলা হলনে আছে গুড ভেৰি গুড সো এটো পাইছিলো তেতিয়া হলে এইটো যদি পাইছিলো ইয়াৰ পৰা এতিয়া আমি যদি অকল যদি যাই এটো উলিয়াই পেলাও তেতিয়া হলে কি হ'ব ইয়াৰ পৰা যদি এতিয়া যাই এটো উলিয়াই পেলাও তেতিয়া হলে কি বুলি লিখিব পাৰিম মোল ফ্ৰেকশন অফ A টোক আমি কি বুলি লিখিব পাৰিম 1 মাইনাস মোল ফ্ৰেকশন অফ B বুলি লিখিব পাৰিম নে পাৰিম নিশ্চয় পাৰিম সো হেতু ইয়াত আমি বহাই দিম P not A যাই এর জায়গাত কি লিখিম 1 মাইনাস যাই P plus P not B যাই P নুবুজা কথা কিবা আছে এখিন লাগে একো নাই এটু কানি তাত বহাইছো কোৰ পৰা মনত পেলালো যে মোল ফ্ৰেকশন অফ টু কম্পোনেন্টস যদি দুটাই কম্পোনেন্ট আছে দুইটাক যদি আমি সাম কৰি দিও that will be equals to 1 তাৰ পৰা এটা কম্পোনেন্টৰ মোল ফ্ৰেকশন যদি উলিয়াও তেতিয়া হলে 1 মাইনাস মোল ফ্ৰেকশন অফ another component then হেতু আমি ইয়াত বহাই দিলো then আমি ইয়াক কি কৰিম এতিয়া simplify just simplify it P not A xi B then plus P not B xi B very easy অকল ইয়াত মনত ৰাখিবলগীয়া বস্তু এটোই আছে এটা step 1 আমি প্ৰ্যাকটিস কৰিবলগীয়া step 1 টো কি আছে যে ডেল্টনছ ল টো আমি ইউজ কৰিব লাগে হল দেন step 2 ত এপ্লাই কৰিবলগীয়া বস্তুটো কি আছে যে মোল ফ্ৰেকশন দুইটা যোগ কৰি দিলে ইকো step 1 step 2 বুলি লিখিব নালাগে মই এটো বুজাবলৈ বিচাৰিছো যে আমি ইয়াত মনত ৰাখিবলগীয়া কথানো কোনকিটা আছে পইণ্ট তাপৰেটো বাকিখিনি জাস্ট আমি সিম্পলিফাই কৰিছো বহাই দিছো মাল্টিপ্লিকেশন কৰিছো প্লাস কৰিছো এইবিলাক কৰি আছো দেন এতিয়া কি হ'ব P not A ইয়াত যদি আমি প্লাস আনি লও ইয়াত যদি প্লাস কমন আনি লও ইয়াত যদি যাই B টোক আমি কমন লৈ লও তেতিয়ালে কি হ'ব চোৱাচোন ইয়াত যদি আমি যাই B টোক কমন লৈ লও তেতিয়ালে কি হ'ব P not B minus P not A এনেকুৱা কৰিব পাৰিম নে চোৱাচোন এনেকুৱা কৰিব পাৰিম নে এটো ইকুৱেশনটো এটো ওলাব নে এটো ওলাব নে ওলাব হয়নে এটো ওলাব সো এটা এই বস্তুটো কেনেকে কোৱা হয় যে টোটাল ভেপাৰ প্ৰেসাৰ ওভাৰ দা সলিউশন ভেৰিজ লিনিয়াৰলি উইথ মোল ফ্ৰেকশন অফ
কম্পোনেন্ট বি ইয়াত আমি দেখাইছো যে কম্পোনেন্ট বিৰ লগত বিৰ মোল ফ্ৰেকশনৰ লগত ই লিনিয়াৰলি ভেৰি কৰিছে পি টোটেল তাৰ মানে আলটিমেটলি এনেকুৱা হৈ আছে ন এই ইকুৱেশনটো যদি চাও ম্যাথমেটিক্স অকমান আমি বুজিব লাগিব কিন্তু এটো যদি আমি চাও পি টোটেল ইজ ডাইৰেক্টলি প্ৰপৰ্শনাল টু মোল ফ্ৰেকশন অফ বি নিচিনা হৈ আছে তাৰ মানে পাৰ্শিয়াল প্ৰেসাৰ অফ সৰি টোটেল প্ৰেসাৰ অফ দা সলিউশন বিৰ মোল ফ্ৰেকশনৰ লগত ভেৰি কৰিছে বুলি আমি ইয়াত দেখাইছো এই ইকুৱেশনটোৰ থ্ৰু দি হল বি যদি আমি তাৰ উল্টাটো কৰিলোহেঁতেন যদি এ এৰ মোল ফ্ৰেকশনৰ লগত ভেৰি কৰিছে বুলি দেখাব লগা হলহেঁতেন প্ৰুফটো যদি কৰিব লগা হলহেঁতেন তেতিয়া কি কৰিলোহেঁতেন এইখিনিত এটোৰ জায়গাত আমি যাই বি উলিয়াই ললোহেঁতেন 1 মাইনাস যাই এ কৰিলোহেঁতেন বাস সেইটো কৰি যদি ডিৰাইভ কৰি দিও তেতিয়াহলে কি হ'ব গোটেই টোটেলটো কিহৰ লগত ভেৰি কৰা ওলাবগে মোল ফ্ৰেকশন অফ এ এৰ লগত ভেৰি কৰা ওলাবগে কি কৈ আছো ধৰিব পাৰিছানে এইটো যে ইয়াত যাই বি ওলাইছে হয়নে আমি যদি এইখিনিত যদি যাই এ নুলিয়াই এইটো উলিয়াই পিনি যদি ইয়াত বহালোহেঁতেন তেতিয়া তাৰ উল্টাটো ওলালেহেঁতেন সেই কথাটো কৈছো মাত্ৰ বুজিছানে এ ভেৰি সিম্পল থিং এতিয়া ইয়াক আমি গ্ৰাফিক্যালি কেনেকৈ প্ৰেজেন্ট কৰিব পাৰো আমি দেখিলো যে যাই বি বিৰ মোল ফ্ৰেকশনৰ লগত কি হল ই লিনিয়াৰলি ভেৰি কৰিছে সো এটো গ্ৰাফিক্যালি কেনেকৈ দেখাম আমি দুফালৰ পৰা দুটা লাগিব লাগিব ইয়াত কাৰণ দুটা কম্পোনেন্ট নহয় হয় নহয় আমি ধৰি লৈছো ইয়াত মোল ফ্ৰেকশন অফ এ এফালে 1 মোল ফ্ৰেকশন অফ বি এফালে হৈছে 0 দেন এনেকুৱা ধৰণে ভাবি লৈছো যে এফালে মোল ফ্ৰেকশন অফ এ বাঢ়িছে আৰু এফালে মোল ফ্ৰেকশন অফ বি বাঢ়ি গৈছে হল দেন এইটো কৰ্নাৰত আমি ধৰি ললো যে ইয়াত গৈ মোল ফ্ৰেকশন অফ বি মোল ফ্ৰেকশন অফ এ 0 আছে আৰু এফালে মোল ফ্ৰেকশন অফ বি 1 আছে তাৰ মানে ৰাইট সাইডলে কি হৈছে মোল ফ্ৰেকশন অফ বি বাঢ়ি গৈ আছে আৰু লেফট সাইডলে কি হৈ আছে মোল ফ্ৰেকশন অফ এ বাঢ়ি আহিছে আমি প্ৰুফটোত কি দেখাইছো যে বি ৰ লগত লিনিয়াৰলি ভেৰি কৰিছে পি টোটেলটো প্ৰেসাৰটো বি ৰ লগত ভেৰি কৰিছে টোটেল প্ৰেসাৰটো সেইকাৰণে আমি কি কৰিম ইয়াত বিৰ যেটো ইন্ডিভিজুৱেল প্ৰেসাৰ হেতু অকমান বেছিকে লৈ আকিম এনেকা ধৰণে কি কৈছো বুজি পাবা এতিয়া লগে লগে ৰবা টেনচন লব নালাগে মই বুজাই সৰি কাটো অকমান বেকা হৈ গৈছে হ'ব মিলাই লবা তোমালোকে দেই সো ইয়াত আমি এই পইণ্টত কি বুজাইছো পি নট এ এফালে এ এৰ মোল ফ্ৰেকশন বাঢ়ি গৈছে দেখিছানে এফালে আমি কি দেখাইছো বি এৰ মোল ফ্ৰেকশন বাঢ়ি গৈছে বি টো কেলে অকমান ওপৰত ৰাখিছো বুলি কৈছো কাৰণ আমাৰ প্ৰুফটোত কি দেখাইছো যে বি ৰ লগত ভেৰি কৰি আছে গোটেই পি টোটেলটো সেইকাৰণে তাক অকমান ওপৰত ৰাখিছো আমি মানে বিৰ যেটো ইন্ডিভিজুৱেল প্ৰেসাৰ বা প্ৰেসাৰ হেতু আমি অকমান বেছি বুলি বুজাবলৈ ইয়াত বিচাৰিছো হলনে তো এই যেডাল লাইন এডালে বুজাই আছে পি বি ইকুৱেল টু পি নট বি ইনটু জাই বিক আৰু এই যেডাল লাইন এডালে বুজাই থাকিব পি এ ইকুৱেল টু পি নট এ ইনটু জাই এ ভেৰি ইজি ইমান টানকে আমি লব নালাগে মানে এটা বস্তু হল দেন এইটো এংগলত আমি কি লৈছো y এক্সিছত কি লৈছো ভেপাৰ প্ৰেসাৰ হৈ গল আৰু 5 মিনিট ৰবা এইটো এংগলত আমি কি লৈছো ভেপাৰ প্ৰেসাৰ হল এইটো এংগলত আমি কি লৈছো ভেপাৰ প্ৰেসাৰ এতিয়া তাৰ পিছত আমি ইয়াত কি কৰিম এতিয়া এই দুটা লাইনে যদি আমাক এটো বুজাই আছে তেতিয়ালে ইয়াত কি হ'ব সোৱা এক যদি আমি লগ লগাই দিও এনেকে দুইটা পইণ্ট এনেকে যদি আমি লগ লগাই দিও ওপৰত এইটো কি বুজাব আমাৰ পি টোটেলটো এইটো বুজাব আমাৰ পি টোটেলটো এটা পি টোটেলটো কাৰ মোল ফ্ৰেকশনৰ লগত ভেৰি কৰিছে তেতিয়াহলে পি টোটেলটো কাৰ ভেপাৰ প্ৰেসাৰৰ ওপৰত ভেৰি কৰিছে পি টোটেলটো কাৰ ভেপাৰ প্ৰেসাৰৰ ওপৰত ভেৰি কৰা দেখালো আমি বিৰ দেখিছানে বি টো হেগানে ওপৰ ফালে আকিছো অকমান দেখিছানে এইফালৰ পৰা এইফালে বি বাঢ়ি যোৱা দেখুৱা নাই জানো সো তাৰ লগত ভেৰি কৰিছে বুলি আমি এনেকে প্ৰুফ কৰিছো যদি আমি এইখিনিত 1 মাইনাস যাই এ লৈ কৰিলোহেঁতেন ইয়াত গৈ যাই এ ওলালেহেঁতেন তেতিয়া এ সাইডটো উখকে আকিলোহেঁতেন তাৰমানে বুজিছানে তেনেকে উল্টা পুল্টাকে নাহে ডিৰাইভেশন বাট বুজি ল'ব লগা কথাটো হেতু যে একদম সিম্পল কথা যদি তাক চেঞ্জ কৰিব লগা হয় সুইচ কৰিব লগা হয় তেতিয়া আমি কি কৰিম অনলি বি জায়গাতে ললে কথা হেতু বুজিলা সো ইয়াত এই বস্তুটোক আমি গ্ৰাফিক্যালি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰো এনেকে হল এই বস্তুটোক আমি গ্ৰাফিক্যালি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰো এনেকে ক্লিয়াৰ হৈছে নে
ক্লিয়াৰ হৈছে নে সো এইটোৱে হ'ল আমাৰ ৰাউলছ ল যদি একেবাৰতে ধৰিব পৰা নাই এইখিনি অকমান চাব লাগিব ম্যাথমেটিক্সত যদি বহুত বেছি উইক থাকা তেতিয়াহলে এইবিলাক বস্তু বুজিবলৈ অকমান কষ্ট হ'ব গম পাইছা নে Yes, y equal to mx plus c. ঠিক আছে কৈ আছা y equal to mx plus c ultimately আমি তাক কি কৰিছো পুট কৰি আছো বাকি এনে আমি অকমান মনত ৰাখিলে হৈ গল এই বস্তুটো এনেকুৱা ইজি হয় ইমান একো টান নহয় তো ধুনিয়াকে কৰি ললে হ'ল এবাৰ প্ৰেক্টিস কৰিবা Yes, easy to learn but easy to forget. It is very true. Chemistry easy to learn, easy to forget. যদি প্ৰেক্টিস নকৰা পাহৰিবাই এটো একদম মানে গ্যাৰান্টেড বস্তু পাহৰিবাই পাহৰি যোৱালৈকে ৰিভিজন কৰিবলৈ থবই নালাগিব আৰু ৰিভিজন আমি কি কৰিব লাগিব মনৰ ভিতৰতে কৰিব লাগিব যেনেকৈ আমি সলিউশনস ডেফিনিশন আৰম্ভ কৰিলো মনত পেলালো সলিউশনত মনত পেলালো যে বাইনাৰী সলিউশন কি হয় সলিউট সলভেন্ট কি হয় স্যাচুৰেটেড কি হয় আনস্যাচুৰেটেড এফালৰ পৰা মনত পেলাই আহি থাকিব লাগিব বহি লৈ পিনি কিতাপখন মেলি ললে নহব তাৰমানে বা বহিখন মেলি ললে নহব মনৰ ভিতৰত এফালৰ পৰা কনসেপ্ট বিলাক আওৰাই গৈ থাকিব লাগিব কৰবাত আমি যদি কিবা এটা এক্সাম্পল মনত নপৰে হেতুৰ কাৰণেহে কিতাপখন বা বহিখন মেলিব লাগিব প্ৰেক্টিস কৰিব লাগিব আমি বহিখন মেলি তাৰ বাদে যিখিনি কনসেপ্ট আমি হেখিনি এনি টাইম মনত পাগুলি থাকিব লাগিব গৰুৰ নিচিনাকে গৰুৱে যেনেকে গা খাই লৈ পিনি পিছত পাগুলি থাকে ন জাস্ট লাইক দ্যাট গম পাইছানে গৰু বুলি কোৱা নাই আগতে মও পাগুলি থাকো গৰুৰ নিচিনাকে মই গৰু নহয় না বাৰু ঠিক আছে আজি আমি ৰাউলছ ল লৈকে পঢ়িম বুলি কৈছিলো পঢ়ি দিলো 20 মিনিট সময় বেছিকে পঢ়িলো ফাৰাছ আৰু ক্লাছ আছে দেৰি হৈ যাব সো ক্লাছটো সামৰো ঠিক আছে পি টোটেল তো কৈয়ে থৈছোচোন পি টোটেল মানে পি এ প্লাস পি পি টোটেল বুলি লিখি দিছো আৰু মই সেইটো চোন কৰিয়ে থৈছো yes এটোৱে হেতু আৰু বুজি পালো যদি আৰু হেতুত আৰু কনফিউজন থাকিব নালাগে হল ওকে বাই বাই তেতিয়াহলে এটো হল আমাৰ লাষ্ট ডেমো ক্লাছ ইয়াৰ পিছৰখিনি ক্লাছৰ কাৰণে তোমালোকে এনৰোলমেন্ট ল'ব লাগিব কাৰণ সকলোবিলাক বস্তু ফ্ৰীকে কৰাটো পসিবল নহয় সকলোৱে কিবা এটা উপাৰ্জন কৰি চলিবৰ কাৰণে পঢ়াশুনা কৰি থাকে তোমালোকে পঢ়াশুনা কৰি আছা লাষ্টত গৈ উপাৰ্জনে কৰিব লাগিব সবৰে এন্ডিং টু হেতু ইয়াত প্ৰসেস বিলাকত আমাৰ বহুত খৰচ হয় কোনোবাই বহুত বেছি কমত দি আছে কিবা কৰি আছে কেনেকে দি আছে এইবোৰ আমি নাজানো that is not possible for us হয়তো বহুত হাজাৰ হাজাৰ ষ্টুডেন্ট তেওঁলোকৰ গ্ৰুপত আছে এটো তেনেকুৱা ক্লাছত ইন্টাৰেক্ট কৰিবলৈ দিগদাৰো হ'ব পাৰে ষ্টুডেন্টৰ লগত কিন্তু আমাৰ প্ৰত্যেকজন ষ্টুডেন্টে যদি আমাক মেসেজ কৰে কিবা কথাত আমি ৰিপ্লাই কৰো at least আমাৰ হেতু লেভেলতহে ষ্টুডেন্ট থাকে আমাৰ গ্ৰুপ বিলাকত এতিয়া দেখিছা যে সেকেন্ড ইয়াৰ তেতিয়ালৈকে আমাৰ মাত্ৰ 50 জন মান আছে সো এৰাউন্ড 100-150 তাতকে বেছি নাথাকে আমাৰ গ্ৰুপ বিলাকত সো আমাৰ হেকাৰণে আমি ওয়ান টু ওয়ান কানেকশনত থাকিব পাৰো দ্যাট ইজ হোৱাই আমাৰ এটা ফিজটো এটা কনভেনিয়েন্ট ফিজ আমাৰ কাৰণেও তোমালোকৰ কাৰণেও ৰখা হৈছে কিয় বাইনাৰী সলিউশন ডিসকাস কৰা নাই আমি বাইনাৰী সলিউশনৰ বিষয়টো ডিসকাস কৰি আছো এতিয়া হয় নহয় বাইনাৰী সলিউশন ডিসকাস কৰিলো বাইনাৰী সলিউশন মানে এনেকুৱা সলিউশন যত মাত্ৰ দুটা কম্পোনেন্ট থাকে নিমখ আৰু পানী হলে যত পানীও আছে তাত লেমন জুসও দিলো নিমখও দিলো চেনিও দিলো হেতু বাইনাৰী হৈ থকা নাই বাইনাৰী সলিউশন মানে যত দুটা বস্তু অনলি মিহলি হৈ থাকে ইয়াত আমি দুটা বস্তু কথাই পঢ়ি আছো এ আৰু বি হয় নহয় সো যিখিনি পঢ়ি আছো আমি এতিয়া যিখিনি পঢ়িম এখিনি বাইনাৰী সলিউশনৰ বিষয়ে পঢ়িম মোৰো এৰিব মন যোৱা নাই ক্লাছটো কাৰণ নাজানো আকৌ পিছত কোনোবা আহিব নে নাহে ইয়াৰ পিছৰখিনি সো খুব ভালদৰে জ্ঞানম টিউচনত ক্লাছ বিলাক কৰা হয় একদম এজন টিচাৰে যেনেকৈ পঢ়াব লাগে ক্লাছত আমি তেনেধৰণে পঢ়াবলৈ যত্ন কৰো আমাৰ বহুত বেছি কিবা কিবি আমি এন্টাৰটেইনমেন্টৰ কথা নাভাবো ক্লাছ মানে ক্লাছ সিৰিয়াস ক্লাছ তেনেকুৱা ধৰণে পঢ়োৱা আমি মানুহ সো যদি আমাৰ ক্লাছ আমাৰ নিচিনা ধৰণৰ ক্লাছ কৰি ভাল লাগে তেতিয়াহলে এনৰোল হৈ ল'ব পাৰা পিছৰ ক্লাছখিনি কন্টিনিউ কৰিব কাৰণে ঠিক আছে ওকে 4 নম্বৰ PDF টো কিয় ওলোৱা নাই ওকে চাব লাগিব হেতু চাই মই ক্লিয়াৰ হেতু ঠিক কৰি দিম এইবিলাক টেনচন ল'ব নালাগে 4 নম্বৰ কিবা ইন্টাৰনেটৰ ইছ্যু কাৰণে ওলাব পাৰে মই চাই দিম ঠিক আছে থ্যাংক ইউ সো মাচ ফৰ বিং ইন দা ক্লাছ সো লগ পাম নেক্সট ক্লাছত আশা থাকিল তোমালোকৰ সকলোকে লগ পোৱাৰ সো বাই বাই তেতিয়াহলে আজিৰ কাৰণে হ'ব বাই বাই আৰু বেষ্ট উইচেছ সকলোৰে কাৰণে যতে ক্লাছ নকৰা লাগিলে ভালকে কৰিবা কাৰণ 12ৰ যেটো ইয়াৰ এটো তোমালোকৰ আটাইতকৈ বেছি এটা ইম্পৰ্টেন্ট একাডেমিক ইয়াৰ হয় এটোৰ ৰিজাল্ট যি হ'ব তাৰ ওপৰত তোমাৰ কমপ্লিট কেৰিয়াৰটো ডিপেন্ড কৰিব গম পাইছানে
এইটো কিমান সত্য সেইটো নিজক সুধি চালেই গম পাবা আৰু এইটো মই ইমান এক্সপ্লেইন কৰি থাকিব নালাগে হ'ল বাই বাই ঠিক আছে থেংক ইউ